ছোৱালী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বিয়া দিব লাগে আৰু যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছোঁ অলৰেডি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এনেকুৱা তেতিয়া অলৰেডি খবৰবোৰ আহিবলৈ আৰম্ভ হৈছে তাৰমানে বিয়াৰ আহে ইভেন ল'ৰা চাবলৈ মই পাত্তা দিয়া নাই সেইটো এটা বেলেগ কথা আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আছিলে NSD কৈ পেলাই কি চেঞ্জ হ'ল আপোনাৰ NSD একচুৱেলি এখন সাগৰ সাগৰ আৰু তাত তুমি মানে কেনেকৈ ডুব মাৰি পেলাই তাৰ পৰা তুমি মালিক বুটলি আনা সেইটো তোমাৰ কথা আৰু যেতিয়া মই কৰিছোঁ পাৰফৰ্মেঞ্চ আৰু সেইটো খুব ভাল পালে তাৰমানে ইভেন সেই নাটকখন তাৰমানে এতিয়া পঢ়াই NSDত সেই শ্ব'টো দেখুৱাই পেলাই মানে যেতিয়া সংস্কৃত প্লে পঢ়াব লগা হয় মৃচ্ছকটিকম পঢ়ালে আগতে দেখাইলে আমাক প্লেবোৰ দেখায় ডিৰেক্টৰ তো KS ৰাজেন্দ্ৰন ছাৰে কৰিছিলে আৰু সেই মই কৰা শ্ব'টো তাৰমানে দেখাই পেলাই তেওঁলোকে পঢ়াই তাৰমানে এতিয়াও আছে ৰেকৰ্ডিং আমি পাম নেকি ইউটিউবত এইবোৰ ইউটিউবত নাই বাট NSDত আৰ্কাইভত যে এজনী ছোৱালী এনেকৈ ধৰ চাপোজ মোৰ ৰুমতে লৈ আহিলোঁ মোৰ লগতে থাকিলে তেতিয়া থাকোঁতে মেলোঁতে তেওঁলোকৰ লগত কথাবিলাক পাতোঁ তেতিয়া কৈছিলে যে মানে হামাৰা সপনা হে কি মেৰা শাদী হোগা মানে বিয়া হোৱাটো সিহঁতৰ সকলোতকৈ ডাঙৰ সপোন যিটো তেওঁলোকৰ নহয় তাৰমানে নমস্কাৰ ৱেলকাম টু আনাদাৰ এপিসোড অফ আউটলুক উইথ অভিলাষ আজি আমাৰ মাজত আছে মোৰ একচুৱেলি ঘৰৰ ওচৰৰ এগৰাকী বহুত টেলেণ্টেড এক্ট্ৰেছ আৰু মোৰ বা প্ৰণামী বৰা ৱেলকাম টু দ্য পডকাষ্ট কি খবৰ আপোনাৰ একদম ভালে আছোঁ ইমান শৰ্ট আনসাৰ দিলে কি খবৰ বুলি ক'লে এইটো ক'ব লাগিব ন ভালে আছোঁ আৰু তাকে আৰু কি চলি আছে আপোনাৰ এতিয়া কাম একচুৱেলি মোৰ দুখন চিনেমা এখন মালামাল বয়জ বুলি সেইখন একচুৱেলি ৰিলিজ হ'ব অতি সোনকালে 11 জুলাই আৰু সেইখন ছবিৰ কাম মই জাষ্ট কেইদিনমান আগত শেষ কৰিছোঁ আপুনি এক্টিং কৰিছে তাত মই তাত এক্টিং কৰিছোঁ তাৰপিছতে আৰু এখন NRC বুলি পেলাই নানান পাচনিৰ সেইখনৰো জাষ্ট দুদিনৰ পেচ এটা বাকী আছিলে শ্বুট তো সেইখন তেনেকৈ কমপ্লিট হ'ল আৰু এখন চিনেমাৰ প্ৰিপাৰেশ্যন চলি আছে তো সেইখন মষ্টলি জুলাই লাষ্টত শ্বুট আৰম্ভ হ'ব মালামাল বয়জ এখন শুনি পেলাই লাগিছে অলপ হেৰি কমেডি জনৰা টাইপ একদম কমেডি জনৰ হয় বাট তাত আছে থ্ৰিল একশ্যন গোটেইবোৰ পাব আৰু যে ভৰপূৰ এটা পেকেজ সকলোৰে কাৰণে আৰু NRC খন অকমান পলিটিকেল হয় নেকি NRC খন ইমান পলিটিকেল নহয় সেইখনো কমেডি আচ্ছা বাট নামটো NRC বাট নলপাৰাৰ ৰামচন্দ্ৰ আচ্ছা ওকে সো এটো NRC নহয় মানে এটো NRC নহয় পলিটিক্যাল NRC টো বুজি পাইছো সো স্টার্ট কৰাৰ সময়ত আমি অকমান ধৰি লওক পুৰণি কালত গুছি যাব বিচাৰিম আপোনাৰ জন্মস্থান গোৱালপাৰা ময়ো আপোনাক দেখিছো থিয়েটাৰ কৰা বা নাটক কৰা মানে একদম সৰু আৰু মই তেতিয়া তো তাৰ পিছত তেনেকৈ আপোনাক মই পোৱা নাই বেসিক্যালি আৰু নাটকো মই সাগে এই দুই এখনমান নাটকে চোৱা হৈছে আপোনাৰ সো আমি অলপ জানিব বিচাৰিম আপোনাৰ জন্মৰ কথাটো ধৰি লওক গম পালোৱে বাট হেতু সময়ত কেনেকুৱা পৰিবেশ আছিল আপুনি কি তাত শিকিছিলে তাৰ লগত কাম কৰিছিলে মোৰ জন্ম কিন্তু ধুবুৰী মোৰ মামাৰ ঘৰ হয় নেকি ধুবুৰী ছত্ৰচাল বুলি কয় একদম পুৰা বাংলাদেশ বৰ্ডাৰ সত্ৰখনৰ ওচৰতে তো তাত মোৰ জন্ম কাৰণ দেউতা ধুবুৰীত আছিলে কৰ্মসূত্ৰে মোৰ অৰিজিনেল ঘৰ আকৌ নগাঁও কামপুৰ মোৰ যদি মানে শিপা বিচাৰি যোৱা তেনেহ'লে আমাৰ গোটেই বংশ পৰিয়াল নগাঁৱত আছে বাট মই গোৱালপাৰীয়া বিকজ মই সৰুৰ পৰা তাতেই ডাঙৰ দীঘল হৈছোঁ মোৰ স্কুল কলেজ গোটেই ইভেন মোৰ নাটক চিনেমা তাৰপিছত ইভেন গান নাচ যিমান আছে গোটেইবোৰ মোৰ গোৱালপাৰাৰ পৰা আৰম্ভ তো গোৱালপাৰা একচুৱেলি মোৰ আপোনাৰ গোৱালপাৰাৰ পৰাই মই ডাঙৰ হৈছোঁ গোৱালপাৰাৰ মাটিৰ গোন্ধ লৈ তাতেই শিকিছোঁ যিমান যি আছে গতিকে মই গোৱালপাৰীয়া আপুনি পৰিচয় দিলে মানে মই গোৱালপাৰাৰ বুলিয়ে কয় মই গোৱালপাৰা বুলি কওঁ যেহেতু তাতে ডাঙৰ হৈছে এতিয়াতো গোৱালপাৰাতে আমাৰ গোটেই সকলো তাতেই শিফ্ট হ'ল আমাৰ গোৱালপাৰাতে ঘৰ তাতে বনালে সো দেউতাহঁত মা তাতেই থাকে তেওঁলোক ভাইটি তাতে থাকে তো গতিকে মই গ'লে নগাঁৱলৈ নাযাওঁ মই গ'লে গোৱালপাৰালৈ যাওঁ গোৱালপাৰা বাট নগাঁও হ'লকে আমাৰ এই গোটেই পৰিয়ালৰ মানুহবোৰ তাত আছে যিহেতু গতিকে বিয়া বাৰু কিবা এনেকুৱা সভা থাকিলে তেতিয়াহে যোৱা হয় যদি নিমন্ত্ৰণ কৰে আদাৰৱাইজ তেনেকৈ যোৱা নহয় আৰু সেয়া আৰু গোৱালপাৰা আচলতে আমি যিটো সময়ত আছিলোঁ 90s আৰু যেতিয়া আমি স্কুল কলেজ
হয় তো তেতিয়া এটা খুব সুন্দৰ সাংস্কৃতিক পৰিৱেশ আছিলে গোৱালপাৰাত ধুনীয়া নাটক হৈছিলে মানে নাচ বিশেষকে বিহু দল তাত আৰম্ভ হৈছিলে আমাৰ সময়ত আপুনি বিহু নাচিছিলেতো বিহু নাচিছিলো প্ৰথমটো মই বিহু নাচনী আৰু গোৱালপাৰাত মানে নাচনী বুলি জানে এক্টৰৰ আগত তো জনসাংস্কৃতিক মঞ্চৰ ৰাংঢালী বিহুৱা দল তাত জয়ন্ত মামা কল্যাণ মামা তেওঁলোকক তুমি চিনি পোৱা ভাস্কৰ মাহঁতক আশিষ মামা একচুৱেলি তেওঁলোক আদিল হুছেইনৰ ফ্ৰেণ্ড একেলগে তেওঁলোক বেটচমেট আদিল হুছেইনৰ লগত একেলগে তেওঁলোক ডাঙৰ হোৱা মানে বেটচমেট আৰু তো আদিল হুছেইনটো তেওঁতো গুচি গ'ল আদিল মামা বুলি মাতিছিলো তেওঁ দিল্লীলৈ গুচি গ'ল বেংগলোৰ এইবিলাক হাম্পিত থাকিলে তেওঁৰ এটা বেলেগ ষ্টৰী তো তেতিয়া মই তেওঁক জনা নাছিলো বাট জয়ন্ত মাহঁতে যেতিয়া বিহু দলটো আৰম্ভ কৰিলে জনসাংস্কৃতিক মঞ্চ আৰম্ভ কৰিলে তাত তাৰমানে মই বিহু শিকিছিলো তাৰ পৰা বিহু নাচিছিলো আৰু অসমৰ বিভিন্ন মঞ্চত বিভিন্ন ঠাইত আমি বিহু নাচিছো আমাৰ দলটো ইভেন শিৱসাগৰত মানে বেষ্ট বিহুৱা দল আছিলে আপুনি ষ্টাৰ্টিঙৰ পৰাই ৰাংঢালীত আছে ন ষ্টাৰ্টিঙৰ পৰাই ৰাংঢালীত আছিলো ৰাংঢালীৰ জন্মৰ পৰাই আছিলো আৰু মই তেতিয়া ক্লাছ 7ত আছিলো মই যেতিয়া ফাৰ্ষ্ট ৰাংঢালী নাচো আৰু যেহেতু মই ওখ দীঘল আছিলো গতিকে মোক মানে আমাৰ এ গ্ৰুপ বি গ্ৰুপ দুটা গ্ৰুপ আছিলে সেইটো সময়ত বহুত ল'ৰা ছোৱালী আছিলে তো এই গ্ৰুপতে এটা ডাঙৰ দলটোতে মোক তেওঁলোকে 8 গৰাকী নাচনীৰ ভিতৰত মোকো চিলেক্ট কৰিলে তো মই তেতিয়াৰ পৰাই ডাঙৰ গ্ৰুপটোৰ লগতে নাছিলো তাৰপিছত লাহে লাহে তো আমিও ডাঙৰ হৈ গ'লো তো মই এই গ্ৰুপটোতে থাকিলো তাৰমানে মই বিলে কেতিয়াও নাহিলোগে তো তেনেকে আমি নাচিছিলো আৰু অসমৰ বিভিন্ন মঞ্চৰ অভিজ্ঞতা আছিলে গোটেই মাহটো তাৰমানে ইভেন ক'বলৈ গ'লে 2 মাহমান 1.5 মাহমান আমি বিহু নাচি ঘূৰি ফুৰিছিলো আৰু কলা নিচিনা আৰু লগতে ইণ্টাৰেষ্টিং কথা আছিলে যে জয়ন্ত মামা বা কল্যাণ মামাহঁতে আমাক খুব ইনস্পায়াৰ কৰিছিলে কাৰণ তেওঁলোক সামাজিকভাৱে খুব হেৰি ব্যক্তি ন মানে এক্টিভ তো তেওঁলোকে কৈছে আমি ছোৱালী কাৰণে যে আমি কৰিব নোৱাৰো তেনেকুৱা নাছিল আৰু সেই কথাবোৰ কিন্তু মই তাৰ পৰা শিকিছো জনসাংস্কৃতিক মঞ্চৰ পৰা যে ল'ৰা ছোৱালী বুলি একো পাৰ্থক্য নাই আমি সকলো কাম সকলোৱে কৰিব পাৰো তো জনসাংস্কৃতিক মঞ্চৰ হৈ পেলাই আমি বিহুৰ সময়ত আমি বিহু পাতিছিলো গোৱালপাৰাত আৰু আমি 2বাৰ নে 3বাৰ বিহু পাতিছো আৰু আমি 8জনী ছোৱালী বিহু দলৰ 8জনী ছোৱালী ল'ৰাবোৰ ইমান বেছি এক্টিভ নাছিলে আমি ছোৱালী কেইজনী খুব এক্টিভ আছিলো 8জনী ছোৱালী আমি একেলগে মানে কল্যাণ মামাই তেওঁৰ গাড়ীখন দি দিয়ে এম্বেচাডৰ তেতিয়া 5জনী 6জনী 7জনী ঠেলা হেঁচাকে বহি আমি তাৰমানে চান্দা তোলো বিহুৰ মামাহঁতে কৈ দিয়ে যে অমুকত যাবি তমুকত যাবি তেওঁলোকে হেৰি লোকেশ্যনবোৰ দি দিয়ে আমি ক'লৈ যাব লাগিব ঠিকনাবোৰ দিয়ে আৰু তেনেকে গৈ পেলাই আমি চান্দা তোলো চাদৰ মেখেলা পিন্ধি গৈ চান্দা তোলো তেনেকে চান্দা তুলি পেলাই আমি তাৰমানে বিহু পাতিছিলো এবাৰ আমি ভূপেন হাজৰিকাক মাতিছিলো তাৰপিছত মোৰ মনত আছে মই সেই শ্ব'টো চাইছো তাৰপিছতে বহুত মানুহ হৈছিলে ন কলেজ ফিল্ডত তাৰপিছতে ময়ূখ হাজৰিকা আহিছিলে তাৰপিছত মনিষা হাজৰিকা বাইদেউ গৈছিলে তাৰপিছত আৰু এবাৰ লাষ্ট বাৰ চাগে সেইটো মোৰ একজেক্টলি মনত নাই বা সেইবাৰ মোৰ লাষ্ট আছিলে তাৰমানে তাৰপিছত মই গুচি আহিলো 2003 মই গুচি আহিলো তো তেনেকে আমি গোটেই ছোৱালীবোৰে তাৰপিছত আমি হেৰি পাতো শিল্পী দিৱস পাতো আমি চান্দা তোলো ছোৱালীবোৰে গৈ পেলাই তাতে আমি অসম ক্লাব জানা তুমি অসম ক্লাবত আমি শিল্পী দিৱস পাতি এতিয়া মানে কেনেকুৱা ধৰণৰ ব্যস্ততা যে আমি চান্দা তোলো মই আকৌ কোৰাছৰ ৰিহাৰ্চেল কৰোঁ কোৰাছৰ কম্পিটিশ্যন হয় কোৰাছৰ ৰিহাৰ্চেল কৰোঁ গ্ৰুপ ডান্সৰ মানে কম্পিটিশ্যন হয় গ্ৰুপ ডান্সৰ ৰিহাৰ্চেল কৰোঁ ছিংগল ডান্সৰ কম্পিটিশ্যন হয় ছিংগল ডান্সৰ ৰিহাৰ্চেল কৰোঁ নাটক কৰোঁ একেটা সময়তে তাৰমানে মাল্টিপল ৱৰ্ক কৰিছিলো তো সেই সময়বিলাক ব্যস্ত মানে এনেকুৱা ধৰণৰ ব্যস্ত যে নাচ গান আৰু এক্টিং তাৰ বাহিৰে বেলেগ কথা চিন্তা কৰিবলৈ আমাৰ সময় নাছিলে তেতিয়া আৰু খুব ভাল লাগিছিল মানে সেই পৰিৱেশটো খুব মানে সুন্দৰ এটা পৰিৱেশ আছিলে গোৱালপাৰাত কিন্তু এতিয়াৰ চিনাৰিও নাজানো মই বহুত বছৰ যিহেতু তেনেকে গোৱালপাৰালৈ ঘৰলৈ যাওঁহে আৰু আহো কিন্তু তেনেকে শুনা নাই একো সাংঘাতিক ধৰণে কিবা খুব বেছি কিবা হৈ থাকে মানুহবোৰো এতিয়া চাওক আপুনিও ওলাই আহিলে তাৰ পৰা তেনেকে বহুত মানুহ ওলাই আহিলে ইফাল গৰ কিছুমানে পঢ়া শুনাত লাগিলে বেছিকে তেনেকুৱাও হ'ল কিন্তু মোৰ এটা কথা খুব মনত আছে প্ৰথমটো সেই ভূপেন হাজৰিকা ছাৰৰ হেৰিটো প্ৰগ্ৰেমটো সেইটো মোৰ বহুত ভালকে মনত আছে তাত জিতেন ডেকা ছাৰেও গান গাইছিল তেওঁৰ জাষ্ট আগতে চাগে তেওঁৰ পাৰফৰ্মেন্সটো বহুত ধুনীয়া আছিল আৰু সেই মানে এই যে এমাহ দুমাহ মান যে কণ্টিনিউ বিহু নাচা হয় সেই ফিলটো কিমান বেলেগ ধৰণৰ আছিল নহয় ৰাতি ধাবাত খানা খোৱা ঠাণ্ডা কিছুমান ধাবাত গৰম খানা নাথাকে ঠাণ্ডা খানা খোৱা এই ৰাতি আকৌ ৰাতিপুৱা আহি পেলাই খোৱা শুই পেলাই আকৌ ষ্ট্ৰি মাৰিব হয়ে তাৰমানে কাপোৰ মালা গুঠিব হয়ে ফুলৰ আকৌ যাবই লাগে সন্ধিয়া তেনেকুৱা আৰু মানে সেই 1-1.5 মাহ ঘৰত নাপায় আৰু মোৰ খুব ভালকে মনত আছে
কাৰণ সেইটো সেই বহাগ মাহতে তাৰমানে আমাৰ ককাৰ শ্ৰাদ্ধ পৰে বছৰেকীয়া শ্ৰাদ্ধটো আৰু প্ৰত্যেক বছৰে পতা হয় আমাৰ ঘৰত তো কেতিয়া মানে শ্ৰাদ্ধ হৈ যায় কেতিয়া ভকত আহে কেতিয়া গুচি যায় মই একো গম নাপাওঁ তাৰমানে মই কাৰণ কি ৰাতিপুৱা আহোঁ ভকত আহে মই শুই যাওঁ ভকত আহে নাম প্ৰসংগ হৈ যায় তাৰপিছত মই উঠি পেলাই ভাতটো খাওঁ আকৌ মই গুচি যাওঁ তাৰমানে তো মায়ে মোক খুব গালো খাইছিল এইবোৰ কাৰণত যে ঘৰত কি হয় কি নহয় তোৰ একো খবৰ নাথাকে তাৰমানে তই একো নকৰ এইবোৰ আৰু কিন্তু বেলেগ ধৰণৰ ফিল আৰু কাৰণ এইটো লৈ পেলাই ব্যস্ত খুব বেছিকে আছিলো আৰু হয় আজিকালি মই ভাবো আজিকালিও সেই বস্তুটো আছে বাট মানে যেহেতু মই ফাৰ্ষ্ট হেণ্ড তেনেকে এক্সপিৰিয়েঞ্চ কৰা নাই এতিয়া চিনটো কেনেকুৱা মই নাজানো ভালকে এতিয়া মই যিমানটো শুনিছো চাগে গোৱালপাৰাত এতিয়া ধৰা বস্তুবোৰ অলপ বেলেগ ধৰণৰ হৈছে এইটো সকলোতে বেলেগ ধৰণৰ হৈছে এতিয়া ধৰা আমি ধৰা জ্যোতি প্ৰসাদ আগৰৱালাৰ গানত নাচিছিলো বা আমি ছেমি ক্লাছিকেল ডান্সবিলাক নাচিছিলো যি আছিলে আমাৰ একদম মডাৰ্ণ তেনেকুৱা ধৰণৰ নাছিলে প্ৰথম মডাৰ্ণ ডান্স আমি গোৱালপাৰাত নাচিছিলো সত্যজিৎ দাস তেওঁ এতিয়াও কৰি আছে কোৰিঅগ্ৰাফি তো তেওঁ কোৰিঅগ্ৰাফি কৰিছিলে তো সত্যদে মৰম দিলি চেনেহ দিলি কুইন দাসৰ গান দেই তো সেইটো আমি কলেজত হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আমি সেই গোটেই গোৱালপাৰা কলেজ তো হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আমি এটা মানে হেৰি ফাৰ্ষ্ট মানে আমি গ্ৰুপ ডান্স আৰু কলেজ উইকত নাচিম তেতিয়াতো বিহু চিহু নাচি ফুৰো এনেকে ইভেন তাৰমানে বিহু নাচিবলৈ আমাক গোৱালপাৰা কলেজত নপঢ়োতে তাৰমানে আমাক কলেজে ইনভাইট কৰিছিলে নাচিবলৈ গ্ৰুপটো সেইটো এটা বেলেগ কথা তাৰপিছত যেতিয়া আমি কলেজৰ ষ্টুডেণ্ট হলো তেতিয়াতো আমি কিবা কৰিব লাগিব ন বিহুৰ বাহিৰেও তো তেতিয়া আমি ভাবিলো যে অ'কে আমি নাচিম তাৰমানে গোটেই ছোৱালীকেইজনী আৰু যে আমি নাচিম তেতিয়া মৰম দিলি চেনেহ দিলি সেইটো এটা নতুন বনাওঁ মডাৰ্ণ এটা নাচো আৰু কিবা তেনেকুৱা ধৰণৰ তাৰপিছত আমি হায়াৰ কৰিলো সেইটো আপুনি শিকাই দিব লাগিব তো তেওঁ শিকাই দিলে তাৰপিছত সেই নাচটো আমি নাচিছিলো কিবা চুটি বাগানীয়া টাইপৰ শাৰী পিন্ধি কিবা আগৰ দিনৰ ষ্টাইল আৰু এইবিলাক বেনি গুঠি এনেকে কিবা হেৰি চেৰি লগাই ফিটা চিটাৰ ফুল গাঁঠি তেনেকুৱা ধৰণৰ আৰু তেনেকে এক কালাৰৰ শাৰী পিন্ধিম তাৰমানে চিফন শাৰী এনেকুৱা সেইটো সময়ত তাৰপিছত তেনেকে পিন্ধি সেয়া কষ্টিউমত তাৰমানে আমি 8জনী ছোৱালী এটা মৰম দিলি চেনেহ দিলি গোৱালপাৰা কলেজ উইকত আমি নাচিছিলো আৰু লাষ্ট বেঞ্চত তাৰমানে ল'ৰাবোৰ বহি থাকে ন চবে হুলস্থুল তেওঁলোকো নাচিছে এটা বেঞ্চ ভাঙা ভাঙি হৈ গৈছে ভাঙা ভাঙি কাৰবাৰ বিলাক হৈছে তাৰপিছতে ৰুমি ছাৰ মনত আছে আমাৰ কালচাৰেল ইনচাৰ্জ এতিয়া আজিকালি ৰুমি ছাৰৰ কথা মোৰ মনত আছে ভালকে তেওঁ আমাৰ বিহু ফিল্ডৰ ওচৰৰে নাছিলে জানো নহয় তেওঁলোকে সেইটো ফালে নয়াপাৰা সাইডে থাকে আচ্ছা তাৰ পিছত ভুল হৈছে তো ৰুমি ছাৰক বাকি ল'ৰাবিলাকে আমাৰ মানে ডিগ্ৰী পঢ়ি থাকে তেওঁলোক আমাৰ সিনিয়ৰ বিলাকে বিৰাট ৰিকুৱেষ্ট কৰিছে না এইটো আৰু এবাৰ হ'ব লাগিব ডান্স আমি এবাৰ নাচিছো গলো চাহ খাম আৰু এতিয়া আমি প্ৰগ্ৰেম এনজয় কৰিম ন গতিকে এবাৰ নাচিলো হ'ল আৰু এতিয়া আমি চাব লাগে নাই মানে এতিয়া আমি আৰু এবাৰ নাচিব লাগিব ৰুমি ছাৰে আহি কৈছে আৰু একবাৰ নাচি দি আরেকবার নাচি দি কয় আরেকবার ছাৰ হ'ব দিয়ক আৰু কৈছে যিহেতু আকৌ ছেকেণ্ড টাইম এবাৰ নাচিছিলো তাৰমানে তেনেকে তাৰপিছত আমি মডাৰ্ণ ডান্স আৰম্ভ কৰিছিলো তাৰমানে কিন্তু এতিয়া সেই মডাৰ্ণ ডান্সৰ ধাৰাটো বুগি বুগি আগতে আছিলে প্ৰথমতে সো সেই বুগি বুগি তো বুগি বুগি তেনেকুৱা ধৰণৰ কাৰবাৰবোৰ আহিলে তাৰপিছতে যি সেই চুটি কাপোৰ পিন্ধি পেলাই জিলিকি কাপোৰ পিন্ধি যি নৃত্য আৰম্ভ হ'ল ভাবো সেই ধাৰা এতিয়া চলি আছে তো এতিয়া ক্লাছিকেল ডান্সত কিমান ল'ৰা ছোৱালী আছে মোৰ সন্দেহ আছে ইনফেক্ট আমাৰ পডকাষ্টতে এগৰাকী বহুত ভাল ডান্সাৰ আহিছিলে আনৱেশা বৰুৱা বুলি আছে এনে মানুহ শিকি আছে কিন্তু এতিয়াও ক্লাছিকেল সত্ৰীয়া সব শিকি আছে কিন্তু সেই আৰু অকমান বস্তুটো মডাৰ্ণ ডান্স অকমান বেছি হৈ গৈছে সেই বুগি উগিৰ পৰা সেই বস্তুটো কিন্তু বেছি হৈছে হয় ডান্স কম্পিটিশন হলে এইটো নামে বুগি উগি হৈ যায় মনত আছে না তাকে সো আমি গোৱালপাৰাৰ কথা অলপ চলপ পাতিলো তাৰপিছত আপুনি ডিগ্ৰীৰ পিছত 2003 গুৱাহাটীলৈ গৈছিলে বিকজ মোৰ যেতিয়া আদিল মামাক লগ পালো আদিল মামাই এটা ৱৰ্কশ্বপ কৰিছিলে আমাৰ ৰাংঢালী বিহুৱা দলটোৰ লগতে নাটকৰ 7 দিনৰ এটা ৱৰ্কশ্বপ আছিলে তেওঁ বেংগলোৰৰ পৰা হাম্পিৰ পৰা আহি পেলাই এটা ৱৰ্কশ্বপ কৰিছিলে গোৱালপাৰাতে জনসাংস্কৃতিক মঞ্চতে তাৰপিছত সেই ৱৰ্কশ্বপটোত তেতিয়া মোৰ খুব ভাল লাগিলে যে অ'কে মইতো এক্টিং কৰিছিলো স্কুলৰ পৰাতো নাটক চাটক কৰো তাৰপিছতে যেতিয়া গম পালো যে অ'কে মানে কি এটা ইনষ্টিটিউট আছে য'ত নেকি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগে আৰু তাত কোনো পাৰ্চেণ্টেজৰ কথা নাথাকে আৰু দিল্লীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় NSD তাত পঢ়িব পাৰি ড্ৰামা বিষয়ে মোৰ খুব ভাল লাগিছে না মই যাবই লাগিব দিল্লী আৰু সেইটো সময়ত মানে গোৱালপাৰাৰ পৰা দিল্লী ইটছ এ ভেৰি ফাৰ
বহুত দূৰ গোৱালপাৰাৰ পৰা কাৰণ গোৱালপাৰাৰ পৰা গুৱাহাটী আহিবলৈ আমাৰ বহুত সময় লাগিছিলে বাছত ট্ৰেইনৰ কমিউনিকেশ্যন নাছিলে তেতিয়া তো গতিকে দিল্লীৰ সপোনটো মানে বহুত ডাঙৰ সপোন আৰু তাৰোপৰি ঘৰৰ মই এজনী ছোৱালী হিচাপত মোৰ ঘৰৰ পৰা যে মোক দিল্লীলৈ আহিব দিব সেইটো এটা সন্দেহ আছে আৰু আগতে আমাৰ সময়ৰ ট্ৰেডিশ্যনটো আছিলে যে ছোৱালী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বিয়া দিব লাগে আৰু যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছো অলৰেডি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এনেকুৱা তেতিয়া অলৰেডি খবৰবোৰ আহিবলৈ আৰম্ভ হৈছে তাৰমানে বিয়াৰ আহে ইভেন ল'ৰা চাবলৈ মই পাত্তা দিয়া নাই সেইটো এটা বেলেগ কথা বা মাহঁতক গালি পাৰিছো সেইটো এটা বেলেগ কথা বা মই ওলাই যোৱা নাই সেইটো এটা বেলেগ কথা বাট তো তেতিয়া ধৰা মই পাত্তা দিয়া নাছিলো সেইটো এটা বেলেগ কথা বা মই মানুহখিনিৰ মানে ওচৰলৈ ওলাই যোৱা নাই সেইটো এটা বেলেগ কথা আছিলে বাট খবৰবোৰ ইগনোৰ কৰিছিলো মই ফোনত কিন্তু ঘটনাবোৰ হৈছিলে কি আহিছিলে খবৰবিলাক গতিকে মোৰ এখন তলৱাৰ সদায় আছিলে যে যদি মই কিবা এটা নকৰো মোক বিয়া দি দিব তেনেকুৱা আৰু মাহঁতৰ সেইটোৱে ধাৰণা আছিলে গ্ৰেজুৱেশ্যন কমপ্লিট সেইটো সময়তো তেনেকুৱা আছিলে বাৰু হয় গতিকে বিয়া দিব লাগে বাকী এতিয়া ছোৱালী কালত নাচিছে বাগিছে নাটক কৰিছে সেইটো ভাল ঘৰৰ পৰা একো বাধা নাছিলে কিন্তু এইটোৱে যে মোৰ প্ৰফেশ্যন হ'ব তেওঁলোকে ভাবিব নোৱাৰে সেইটো কথা টিচাৰ হ'ব পাৰ কিন্তু বেলেগ প্ৰফেশ্যন এক্টিং কেনেকৈ কৰিব বা এক্টিং কৰি যে খাব পাৰি সেইটো কথা মাহঁতে নাজানিছিলে তাৰপিছতে যেতিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় মোৰ মূৰত সোমাই থাকিলে আৰু মই ভাবিলো যে যেনেকে নহওক মই যাব লাগিব আৰু গোৱালপাৰাত ধৰা উদয় শংকৰ মামা উদয় মামাৰ লগত নাটক কৰিছিলো জয়ন্ত মামাহঁতৰ লগত নাটক কৰিছিলো তেওঁৰ পৰাই মই প্ৰথম আচলতে শিকা বুলি ক'লে মই তেওঁৰ পৰাই শিকিছো উদয় মামাৰ পৰা তেওঁলোকৰ গ্ৰুপটোৰ লগতে মই নাটক কৰিছিলো আৰু কিন্তু মই ভাবিলো যে যিহেতু এটা মই নেশ্যনেল এটা কম্পিট কৰিব লাগিব এটা জেগাত নেশ্যনেলি গতিকে তাৰ কাৰণে যিমানখিনি জানাৰ প্ৰয়োজন শিকাৰ প্ৰয়োজন মই গোৱালপাৰাৰ যিখিনি মই শিকিছো সেইখিনি সাফিচিয়েণ্ট নহ'ব যেন মোৰ ফিল হ'ল গতিকে 2003 জাষ্ট মই পৰীক্ষা দিছো গ্ৰেজুৱেশ্যন মানে পৰীক্ষা দিছো লগে লগে মই দেউতাক কনভিন্স কৰিছো দেউতা ছায়েন্সৰ আছিলে দেউতাক খুব ইচ্ছা আছিলে যে মই ছায়েন্সত পঢ়িব লাগে বাট মই ছায়েন্সতটো পঢ়া সম্ভৱে নহয় কাৰণ মোৰ সময় নাথাকে পঢ়িবলৈ এইবোৰ কৰোঁতে তো গতিকে মই আৰ্টছত পঢ়াৰ কাৰণে দেউতাৰ অকণমান দুখ এটা আছিলে আৰু তো যিহেতু মই দেউতাৰ খুব দুখ আছিলে তো আৰ্টছত পঢ়িলোঁ যিহেতু গতিকে এতিয়া মোৰ এটা ধাৰণা হ'ল যে মই দেউতাক কনভিন্স কৰিব পাৰোঁ ছায়েন্সৰ কথা কৈ পেলাই তো তেতিয়া তোমাৰ LCB কলেজত ডোৱেকৰ কোৰ্চ আছিলে কম্পিউটাৰৰ O লেভেল A লেভেল B লেভেল C লেভেল এনেকুৱা ধৰণৰ তো তুমি C++ কিবা এনেকুৱা ধৰণৰ যদি তুমি লেভেললৈকে কৰা তেতিয়াহ'লে তুমি ইটছ লাইক ইকুইভেলেণ্ট টু কম্পিউটাৰ ইঞ্জিনিয়াৰিং হয় সফটৱেৰ ইঞ্জিনিয়াৰ চ' দেউতাক মই বুজাই দিলোঁ কথাটো দেউতা এনেকুৱা কোৰ্চ আছে ডোৱেকৰ LCB কলেজত আৰু তাত তাৰমানে আপোনাৰ একদম কম্পিউটাৰ এনেকুৱা আৰু ছফ্টৱেৰ ইঞ্জিনিয়াৰ দেউতা কৈছে হয় নেকি আৰু দেউতাই গম পায় যে নেক্সট জেনেৰেশ্যনটো কম্পিউটাৰৰ জেনেৰেশ্যনে হ'ব তো কম্পিউটাৰতে চব কাম চলিব সেইটো দেউতাই ধাৰণা কৰিব পাৰিছিলে তেতিয়া দেউতাই কৈছে অ'কে ফাইন তো মোক এডমিশ্যন দি দিলে ডোৱেক O লেভেলত LCB কলেজত আৰু মই থাকিলোঁ তোমাৰ কামাখ্যা গেটত পাহাৰৰ ওপৰত এটা হোষ্টেলত গাৰ্লছ হোষ্টেল তো গাৰ্লছ হোষ্টেলৰ নিয়ম যে সন্ধিয়া 7টাৰ পিছত তুমি এণ্ট্ৰি কৰিব নোৱাৰা মানে 7টাৰ আগতে তুমি হোষ্টেলত সোমাব লাগিব সেইটো আকৌ ৰেষ্ট্ৰিকশ্যন আছিলে তো মই সেই তাত জাষ্ট এডমিশ্যন লৈছোহে LCB কলেজত মোৰ ধান্দা আছিলে যে মই আহি পেলাই ইফালে চিগালত এডমিশ্যন ল'ব লাগে তো ধনঞ্জয় দেৱনাথ আমাৰ ধনা মামা তো ধনা মামাহঁততো আমাৰ ঘৰত সদায় গৈ থাকিছিলে আমাৰ ঘৰতে গানৰ জলচা থলচা হৈছিলে তাৰমানে জয়ন্ত মা ভাস্কৰ মাহঁত গোটেইবোৰ আহিছিলে তেওঁলোকে মোৰ ঘৰতে গানৰ চব বস্তুবিলাক আছিলে তবলা তাত পৰা মোৰ ভাইটি তবলা বজাইছিলে জানো তেওঁ মোৰ লগতো স্কুলত তবলা বজাইছে সো গতিকে সেইবোৰ গোটেইবোৰ আছিলে ইভেন মোৰ যিখন হাৰমনিয়াম সেইখন হাৰমনিয়াম লৈ পেলাই তাৰমানে আমাৰ শ্ৰদ্ধাৰ তেওঁ এতিয়া নাই আমাৰ জিতেন ডেকা খুৰা তেখেতে তাৰমানে মোৰ হাৰমনিয়ামখন লৈ পেলাই প্ৰগ্ৰেম কৰিব গৈছিলে তেনেকুৱা ধৰণৰ গতিকে আমাৰ ঘৰত এটা সেই পৰিৱেশটো আছিলে গানৰ তো জলচা খুব হৈছিলে আমাৰ ঘৰত তো তেনেকৈ ধনা মামাহঁতক লগ পাওঁ তো ধনা মামাক মই ক'লোঁ যে মামা মোৰ এনেকৈ নাটক মই জানো যে মামা ইয়াতে এক্টিং চেক্টিং কৰে গুৱাহাটীত তো মোৰ নাটক শিকিব মন মই কি কৰোঁ মামা কৈছে তই গুৱাহাটী যদি যাওঁ তেনেহ'লে চিগালত এডমিশ্যন ল'ব পাৰোঁ মই বাহিৰলৈ কৈ দিম তেনেকৈ ক'লে তাৰপিছত ধনা মামাই মোক লৈ আহিছে বাহিৰ ইছলাম ছাৰৰ চিগাললৈ আৰু ধনা মামাই ভাগিনী বুলিয়ে পৰিচয় দিছে যে মোৰ ভাগিনী হয় এই এক্টিং কৰি তেনেকৈ এডমিশ্যন মই লৈ ল'লোঁ ঘৰত তেনেকৈ ইমান ভালকৈ গম নাপায় মই যে চিগালত এডমিশ্যন লৈছোঁ আৰু তাৰপিছত মই চিগালতে থাকিলোঁ তাৰমানে শনিবাৰ দেওবাৰ ক্লাছ হয় কিন্তু শনিবাৰ দেওবাৰ তাতকৈ বেছিকেই তাৰমানে আৰু থাকি দিওঁ কিবা কষ্টিউম শিকিলোঁ কিবা ছেট শিকিলোঁ তেনেকেই থকা হয় চিগালতে ডোৱেকটো ইফালে জিৰ' হৈ কম্পিউটাৰ প্ৰগ্ৰামিং শিকাটো নহ'ল আৰু মই চিগালতে থাকোঁ এতিয়া ঘৰতো ভাবি আছে ইফালে মই কম্পিউটাৰ শিকি আছোঁ আৰু ইফালে কি হয় যদি মই ইয়াতে যদি মই হোষ্টেলত থাকোঁ তেনেহ'লে মোক ইয়াত জু ৰোডত মানে ইফালে তোমাৰ মালিগাঁও বহুত দূৰ হয়
বহুত দূৰ হৈ যায় কামাখ্যা গেট ৰাতি বাছো নাছিলে সেইটো আৰু সন্ধিয়া 7টাৰ আগত মই আহি পাব লাগে আৰু মই 7টাৰ আগত মই কভাৰ কৰিব নোৱাৰি ইফালে ৰিহাৰ্চেল হৈ থাকিলে সন্ধিয়া দেৰিকে হয় গতিকে মোৰ তাতে হোষ্টেলত মই কিমান বাৰ তাৰমানে মোৰ লোকেল গাৰ্জেনৰ পৰা লিখাই লৈ আহিম সম্ভৱ নহয় গতিকে মই কি কৰিলো তাৰ পৰা চানমাৰীলৈ আহিলো মোৰ তাতেই লগ পোৱা এগৰাকী বান্ধৱী লখিমপুৰৰ জুনমণি দাস বুলি জুন তো তাই আৰু মই দুজনে প্ল্যান কৰিলো যে আমি চানমাৰীত থাকিম ভাড়া ঘৰ তো চানমাৰী কলনীত আমি ভাড়া ঘৰ এটা লৈ পেলাই দুজনী তাতে থাকো তেওঁ ইকনমিক্সৰ আছিলে তেওঁ ইয়াতে কলেজ এখনত আছিলে আৰু গতিকে দুইগৰাকী আমি চানমাৰীত আহি গলো ভাড়া লৈ পেলাই তাৰ মাহঁতক কিবা কিবিকে বুজাই দিলো যে মানে ইনষ্টিটিউটটো ইয়ালৈ গুচি আহিলে কিবা কিবি আৰু বুজালো আৰু মাহঁতে ভাবিছে মই দৌয়েকে কৰি আছো আৰু তেনেকে মই চিগালত ফুল টাইম দিলো এবছৰ পুৰা শিকিলো তাৰপিছতে আৰু মই তোমাৰ হেৰিত সংছ এণ্ড ড্ৰামা ডিভিজনত কেজুৱেল আৰ্টিষ্ট হিচাপে চাকৰি কৰিলো তেতিয়া মই ঘৰৰ পৰা পইচা আনাটো বন্ধ কৰিলো আৰু তেতিয়া মোৰ নিজৰ পইচাৰে নিজেই নিজে চলি আছে তাৰপিছত তেনেকে মোৰ NSD প্ৰিপাৰেচনো চলি থাকিলে নাটকো কৰি থাকিলো বিভিন্ন জনৰ লগত নাটক কৰিছো গুৱাহাটীতে 3 বছৰ মই গুৱাহাটীত থাকিলো 2006ত মই দিল্লী গুচি গলো NSD পাই গলো সো বা আপুনি ক'লে NSD যোৱাৰ লকে যিখিনি কথা হৈছিলে আপুনি এনে বহুত ব্ৰিফলি যদি বুজাব বিচাৰে যে এজন আৰ্টিষ্ট বা এজন এক্টৰে NSD যাবৰ কাৰণে কি ধৰণে প্ৰিপাৰেচন ল'ব পাৰে আপুনি আমাক ক'ব বিচাৰিব নেকি প্ৰথম কথাটো নাটকটো কৰিবই লাগিব আৰু মই ভাবো যে ডিফাৰেণ্ট ডিৰেক্টৰৰ লগত নাটক কৰাটো ভাল কাৰণ সকলো ডিৰেক্টৰৰ প্ৰচেছ বেলেগ ধৰণৰ হয় গতিকে সেই প্ৰচেছবোৰৰ মাজেৰে গ'লে নিজৰ ডেভেলপমেণ্টটো তাত বেলেগ ধৰণে হয় আৰু লগতে পঢ়িব লাগিব বিভিন্ন ধৰণৰ নাটকে পঢ়া উপন্যাসে পঢ়া কবিতা পঢ়া গল্প পঢ়া যি পঢ়া বাট পঢ়িব লাগিব আৰু ইভেন সাৰাউণ্ডিঙত কি ঘটনা ঘটি আছে কি হৈ আছে অলপ পলিটিকেলি কাৰেণ্ট এফেয়াৰ্ছ অকণমান সেইখিনি হৈ থকাটো ভাল আৰু আজিকালিতো তাৰমানে এডমিশ্যন মানে তোমাৰ হেৰি প্ৰচেছটো ইণ্টাৰভিউ প্ৰচেছটো বেলেগ হ'ল প্ৰিলিমছত এতিয়া তোমাৰ প্ৰেক্টিকেলৰ লগতে আমাৰ ৰিটেন টেষ্টো হয় তো ৰিটেন টেষ্টত আগতে ব্ৰিফ লিখিব লাগিছিলে আজিকালি কিন্তু এক নম্বৰ কি বুলি কয় এইটো অবজেক্টিভ টাইপ হৈ গ'ল তো গতিকে তেনেকে ধৰা 20 মাৰ্কছৰ তোমাৰ থাকে এখন কুৱেশ্যন তাৰ কাৰণে সেই 20 মাৰ্কটো ল'বৰ কাৰণে তুমি কিন্তু গোটেই বহুত পঢ়িব লাগিব আৰু সেইটো এটা এতিয়া তেনেকুৱা ধৰণৰ হৈছে গতিকে সেয়াই যে তুমি ৱৰ্ল্ড থিয়েটাৰ অসমত কেনেকুৱা ধৰণৰ থিয়েটাৰ চলি আছে ইণ্ডিয়ান থিয়েটাৰ এইখিনি বিষয়ে অৱগত হ'ব লাগিব কোনে ক'ত কেনেকুৱা ধৰণৰ কাম কৰি আছে সেই বিষয়ে অৱগত হ'ব লাগিব আৰু বেলেগ সময়ৰ থিয়েটাৰ সেই বিষয়ে জানিব লাগিব আৰু নাটক পঢ়িব লাগিব আৰু নাটকটো কৰিব লাগিব এইটো ফাৰ্ষ্ট প্ৰিফাৰেন্স আৰু বাকী বহুত বেছি সাংঘাতিক যে কিবা অকমান ধৰা নাটক কৰা ল'ৰা ছোৱালীৰ তোমাৰ অকমান ছিংগিঙৰ হেৰিটো থাকেই অকমান গান গাব পাৰে এতিয়া মই ভাল গান নাগাওঁ এক্টিঙতো এটা সুৰ থাকে তো গতিকে মই ভাল গান নাগাওঁ বাট যেতিয়া নাটকত গান গাবলৈ কয় তেতিয়া মই গানটো গাই দিব পাৰোঁ এটা কেৰেক্টাৰৰ কাৰণে কেৰেক্টাৰটো চাপ'জ গুণগুণাই তো সেই গুণগুণনিখিনি মই দিব পাৰোঁ তাৰমানে গাব পাৰোঁ তো সেই বস্তুটো হৈ যায় চাপ'জ অকমান নাচিব লাগে কেৰেক্টাৰটোৱে নাচে তো তাৰ কাৰণে মই অকমান নাচিও দিব পাৰোঁ তো সেই অকমান ৰিদম চেন্স লাগিলে অকমান তোমাৰ সুৰ তাল লয় জানিলে হৈ যায় বহুত বেছি জানিব নালাগে বাট অকমান জানিব লাগে আৰু তো সেয়াই কিন্তু বেছিকটো পঢ়াটো লাগিবই আৰু পঢ়িব লাগিব আৰু প্ৰেক্টিচ আপোনাৰ কেনেকুৱা এক্সপেৰিয়েন্স আছিলে NSD কৈ পেলাই কি চেঞ্জ হ'ল আপোনাৰ NSD একচুয়ালি এখন সাগৰ আৰু তাত তুমি মানে কেনেকে ডুব মাৰি পেলাই তাৰ পৰা তুমি মানিক বুটলি আনা সেইটো তোমাৰ কথা গতিকে তাত ডুবিব পাৰিব লাগিব জানিব লাগিব আৰু সদায় যে তুমি তাৰমানে যিমান আছে গোটেই পঢ়ি তুমি শেষ কৰিব নোৱাৰা বা গোটেই কথা জানিও তুমি শেষ কৰিব নোৱাৰা কিন্তু তুমি যিখিনি কথা শিকিছা সেইখিনি কথা আহি পেলাই পিছত তুমি কেনেকে ইমপ্লিমেণ্ট কৰিছা সেইটো বেছি ডাঙৰ কথা সেই বস্তুখিনি তুমি কেনেকে প্ৰেক্টিচ কৰিছা সেইটো মূল কথা তাৰমানে কাৰণ কি তাৰ পৰাহে মোৰ চমকটো হ'ব মই উজলিম তাৰমানে মোৰ প্ৰেক্টিচৰ দ্বাৰা তাততো মই শিকি আহি পেলাই তাৰপিছত যদি মই বহি থাকোঁ কেনেকে হ'ব সেই বস্তুখিনি মই নিজৰ ওপৰত ইমপ্লিমেণ্ট কৰি নিজে আচলতে নিজক গিনিপিক বনাব লাগিব তো সেইটো বেছি ইম্পৰ্টেণ্ট যে মই কিমান নিজৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছোঁ তাত শিকা কথাখিনি তাত শিকা বস্তুবোৰ তো যেতিয়ালৈকে পলিচ নকৰিম তেতিয়ালৈকেতো তুমি আগবাঢ়িব নোৱাৰিবা বা ওলাই আহিব নোৱাৰিবা তো তাৰপিছত আৰু কপালক ধিয়াই থাকি বেলেগক দুখ দি থাকি একো লাভ নাই যে তাই বা সি ইমান কৰিছে মই কৰিব পৰা নাই মোৰ তালৈ অপৰচুনিটি অহা নাই তোমাৰ তালৈ অপৰচুনিটি আহিছে কিন্তু সেই সময়ত তুমি ভালকে
ফলাফল ভাল নহ'ল তুমি ভাল পাৰফৰমেন্স দিব নোৱাৰিলা গতিকে নেক্সট অপৰচুনিটি তোমাৰ কাৰণে নাইকিয়া হৈ থাকিলে কিন্তু তুমি ইউ হেভ টু তাৰমানে তুমি ৰেডি হৈ থাকিব লাগিব নিজক পুৰা ৰেডি কৰি ৰাখা যেতিয়াই যি কয় তুমি সেইটো সময়ত কৰি দিব পাৰিব লাগিব নিজক ৰেডি কৰি ৰাখাটো সেইটো আমাৰ দায়িত্ব ন সেইটোতে এটলিষ্ট মই নিজে কৰিব পাৰো তাৰমানে নহয় জানো এতিয়া চাপোজ তুমি আটা বা ময়দা যিয়ে নামাৰা তো তুমি সেইটো ধুনীয়াকে যদি মঠি পেলাই থৈ দিয়া বঢ়িয়াকে যদি প্ৰিপেয়াৰ কৰি থৈ দিয়া যিমানকণ নিমখ লাগে যিমানকণ চ'ডা লাগে বা যি লাগে তাৰপিছত যিমানকণ পানী লাগে তুমি গৰম পানী দিয়ে মাৰিবা নে ঠাণ্ডা পানী দিয়ে আটা মাৰিবা যেনেকে মাৰিছা তুমি আটাখিনি যদি মাৰি থৈ দিয়া তাৰপিছত যদি কোনোবাকৈ ৰুটি বনাও তো ৰুটি সেক্কা দো কোনোবাকৈ যদি লুচি লাগে তুমি পটকে লুচি বনাই দিলা কোনোবাই যদি বোলে পৰাঠা খাম বুলি তুমি পৰঠা বনাই দিলা কথাটো বুজি পাইছা নে ডোটো তোমাৰ প্ৰিপাৰেচনটো ভাল হ'ব লাগিব সেই কামটো আমাৰ আৰু সেই কামটোতো আমি নিজে কৰিব পাৰো এটলিষ্ট তাৰপিছত আৰু বহি থাকিবা কাকবা ভাগ্যক ধিয়াই থাকিবা কাকবা গালি পাৰি থাকি একো লাভ নাই যদি মই নিজৰ ওপৰত কাম কৰা নাই সেইটো মিউজিকতো এপ্লাই হয় মোৰ তেনেকুৱা লাগে পাৰফৰ্মিং আৰ্টছৰ ক্ষেত্ৰত এইটো হ'বই তাৰমানে তুমি য'ত কৰা যিমান প্ৰেক্টিচ কৰিবা বেষ্ট ফৰ্মত থাকিব লাগিব ন একদম প্ৰেক্টিচ তাৰ বাহিৰে বাকী একো কথা নাই বহুত ভাল এজন আৰ্টিষ্ট মেনেজাৰ মই তেওঁৰ নাম নকওঁ তেওঁ কৈছিলে এটা ৱৰ্কশ্বপত যে এভৰি বেড শ্ব' ইজ আ শ্ব' লষ্ট মানে সেইটোৱে আৰু বেয়া শ্ব' এটা যদি তুমি কৰিছা তাৰপিছত কিন্তু তুমি ৰেডি থাকা তোমাৰ ৰাস্তাত কিন্তু আকৌ ভাল শ্ব' নাহে তুমি আকৌ কষ্ট কৰিব লাগিব বহুত গতিকে অপৰচুনিটি পালে সদায় ভালকে কৰিবা এতিয়া ধৰা মই যেতিয়া প্ৰথম চিনেমাখন কৰিছিলো চিঞৰ হয় চিঞৰ 2015 মানৰ কথা ন 13তে আমাৰ শ্বুটিং হৈছিলে ওকে 2013 শুট হৈছিলে বা ৰিলিজ আই থিংক 14-15 হৈছিলে মই এক্স্যাক্টলি হয় হয় তেতিয়া মই পঢ়ি আছিলো মোৰ মনত আছে তো যেতিয়া 2013 যেতিয়া মই অপৰচুনিটিটো মুলে আহিছে সেইটো আহিছে আকৌ মানে কেনেকুৱা মই আমাৰ গৈৰনিকা ক্ৰিয়েটিভ ষ্টাফ বুলি পেলাই আমাৰ গ্ৰুপ এটা আছে বৰিহাটত হিমাংশু আৰু মই আমি তেতিয়া প্ৰথম তেনেকে আৰম্ভ কৰিছিলো হিমাংশু আৰম্ভ কৰিছে তাত মই সহযোগিতা কৰিছিলো তো তাতে আমি কিবা মই হে বিভিন্ন ধৰণৰ চেনেলছ বিলাক গৈছিলে তেতিয়া আমাৰ তালে তাত আমি খেতি কৰিছিলো ফাৰ্ম আছিলে এইবিলাক কৰি পেলাই নাটক কৰি পেলাই নাটক কৰা ল'ৰা ছোৱালী তো সেই বস্তু তেতিয়া বিভিন্ন চেনেলছ গৈছিলে সেইটো সময়ত মানে ইণ্টাৰভিউ ল'বৰ কাৰণে আৰু তেতিয়া আমি সৰু সুৰা পাৰফৰ্মেন্স কিছুমান কৰো তাতে তেওঁলোকে সেইবোৰ ৰেকৰ্ড কৰি লৈ যায় আৰু তাত লগাবলে ক্লিপছ বিলাক তেনেকুৱা ধৰণৰ ৰেকৰ্ডিং এটা মই বডি মুভমেন্ট কিবা কিবি এনেকুৱা কৰি আছিলো তাৰপিছত যেতিয়া সৰু সৰু গ্লিমছ বিলাক তাৰমানে লৈ গৈছিল তো সেইটো সময়তে এটা চেনেলত কংকন ৰাজখোৱা চিঞৰৰ ডিৰেক্টৰ কংকন তেতিয়া এডিটৰ আছিলে তো এডিটিং কৰি আছিলে তাৰমানে এডিটিং কৰোঁতে দেখিলে মোৰ পাৰফৰ্মেন্স দেখাৰ পিছতে ভাবিছে এই ছোৱালীজনীক মানে কাষ্টিং কৰিব পাৰি তেনেকে ভাবিলে এটা প্ৰাঞ্জলে শৰ্মা তেতিয়া সি মোক ভালকে চিনি পাৰো প্ৰাঞ্জল তো প্ৰাঞ্জলক সুধিলে প্ৰাঞ্জলে চিনি পাওঁ বুলি ক'লে প্ৰাঞ্জলে মোক ফোন কৰিলে তাৰপিছতে প্ৰাঞ্জলে ফোন নম্বৰ দিলে তো তেনেকে তাৰমানে কণ্টেক্ট হ'ল তেনেকে তো মোৰ লগত কথা পাতিলে চিনেমাখনৰ বিষয়ে তাৰপিছত কেৰেক্টাৰটো চিঞৰৰ কেৰেক্টাৰটো মই তেনেকে কৰিলো আৰু যেতিয়া মই কেৰেক্টাৰটো শ্বুটিং কৰি আছিলো শ্বুটিং কৰি থাকোঁতে মোৰ পাৰফৰ্মেন্স চাই পেলাই তাৰমানে বাকীবিলাকে কৈছে তো এইটো তাৰমানে বঢ়িয়া কৰিছে পাৰফৰ্মেন্স এৱাৰ্ড পাব আৰু মই নাজানো তেতিয়া কি হয় এৱাৰ্ড কি কথা এইবিলাক মই একো নাজানো এৱাৰ্ড পাব আৰু এনেকে কৈছিলে তেতিয়া মই শুনিছো আৰু জাষ্ট মানে কোনোবা আলোচনা কৰি থকা তাৰপিছতে এই যে ইউনিটৰ ভিতৰত যে আলোচনাটো হৈছে যে তাই ভাল পাৰফৰ্মেন্স কৰি আছে মতো সেইটোৱে বস্তুৱে বাহিৰত গৈ পেলাই তাৰমানে মোৰ বিষয়ে আলোচনা হয় নাই তাৰপিছতে হোৱাৰ পিছতে আকৌ বেলেগ কোনোবা যদি ভাবি আছে তাৰপিছত তেতিয়া তেওঁ আকৌ পিছত যেতিয়া চিনেমাখন দেখাৰ পিছত আকৌ সেই কথা শুনা কথাখিনি দুটাই লগ লাগি পেলাই তেওঁক আকৌ ছাপোৰ্ট এটা দিলে যে অ'কে ফাইন এই ছোৱালীজনীক ল'ব পাৰি তাই ভাল কৰে বা এই ল'ৰাটোক ল'ব পাৰি সি ভাল কৰে চ' সেইটোৱে কথা যে তোমাক নিজক ৰেডি কৰি ৰখাটো যে তোমাৰ ফাৰ্ষ্ট পাৰফৰ্মেন্সটো তুমি ভালকে দিব লাগিব যাতে তোমাৰ কথা আলোচনা হয় আৰু ছেকেণ্ডটো যাতে আহে আৰু তেনেকে মই ছেকেণ্ড থাৰ্ড ফৰ্থ তেনেকেই কাম কৰি গৈ আছো আৰু বাট ফাৰ্ষ্ট কামটো কিন্তু মই আৰু সেই ফাৰ্ষ্ট কামটোত তাৰমানে মই নিজেও শুনিছো নিজ কাণেৰে বেলেগে আলোচনা কৰি থকা যে তাই মোৰ নতুন ছোৱালী তেতিয়া ভাল কাম কৰিছে এৱাৰ্ড পাবা মই পাইছো প্ৰাক্সিনি এৱাৰ্ডৰ বেষ্ট ছাপৰ্টিং এক্ট্ৰেছ তাৰপিছতে মই ষ্টেট এৱাৰ্ডো পাইছো তেওঁৰ কাৰণে বেষ্ট ছাপৰ্টিং এক্ট্ৰেছ আৰু সেইটো কেৰেক্টাৰ প্ৰথম মুভি নহয় প্ৰথম ডাঙৰ কথা গতিকে সেইটোৱে আৰু যে মই সকলোকে কওঁ বা ক'ব বিচাৰো যে এটলিষ্ট নিজক তৈয়াৰ কৰি ৰখাটো আমাৰ হাতত আছে আৰু সেইটো আমি নিজেই কৰিব লাগিব আমাক কোনো হেল্প কৰিব নোৱাৰে হয় আপোনাৰ মেমৰেবল কেইখনমান নাটকৰ কথা কওক যোনকেইখন কৰি পেলাই আপোনাৰ এতিয়াও মনত আছে যে এইকেইটা ৰোল ভাল লাগিছিলে কৰি মোৰ একদম খুব ভাল লগা কেৰেক্টাৰ মই কৰিছিলো NSDতে বসন্ত সেনা কৰিছিলো তাৰ মৃত্যুকটিকম সংস্কৃত প্লে আৰু সেইখন তাৰমানে ছেকেণ্ড ইয়াৰত হৈছিলে ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ক্লাছিকেল ড্ৰামা হয়
তো ক্লাছিকেল ড্ৰামা মই অসমৰ পৰা গৈছো মোৰ ভাল লগা কাৰণটো মই কৈছো তাৰ আগত আমাক এটো বুজাই দিয়ক যে ক্লাছিকেল ড্ৰামা কি হয় ক্লাছিকেল ড্ৰামা হ'ল যিবিলাক প্লে তোমাৰ একচুৱেলি তাৰমানে ধৰা সেইটো পিৰিয়ডত লিখা আচ্ছা ওকে আৰু যোৰ ভাষাটো তোমাৰ সংস্কৃত ওকে বুজি পাইছা তো দ্যাট এৰা দ্যাট ইজ দ্য ক্লাছিকেল ইভেন তোমাৰ ইভেন শেক্সপিয়াৰ ইভেন আমি ক্লাছিকেলত ধৰিব পাৰো বাট সেইটো শেক্সপিয়াৰ ইজ এ ডিফাৰেণ্ট বিকজ ইটছ এ ৱেষ্টাৰ্ণ প্লে আমাৰ ইয়াত লিখা নহয় বাট আমাৰ ইয়াৰ লিখা সেই সময়ৰ প্লেখিনি মানে শূদ্ৰকে লিখা কালিদাসৰ যিবোৰ নাটক আছিলে এইবোৰ আমাৰ ক্লাছিকেল ড্ৰামা ক্লাছিকেল প্লিজ কন্টিনিউ সো ইয়া সো ক্লাছিকেল আমাৰ প্ৰথম আমাৰ ক্লাছিকেল প্লে হয় তো সংস্কৃত প্লে বাট টোটালি আমি গোটেই ভাষাটো সংস্কৃত ক'ব নালাগে বাট ক্লিষ্ট হিন্দী যিটো হয় মানে কৃপয়া এনেকুৱা ধৰণৰ ইউপিৰ হিন্দী যোনটো একদম মানে আৰু ক্লিষ্ট হিন্দী মানে ইউপিটো সেইটো ভাষা নৰ্মেলি তেওঁলোকে ব্যৱহাৰ নকৰে সেইটো আৰু বাট সংস্কৃত টাচ থকা হিন্দী বাট ইটছ এ ভেৰি পিয়ৰ সেই সময় পুৰণা হিন্দী আৰু মাইথিলি ভাষাৰ নিচিনা আৰু তো একটো মই অসমৰ পৰা যোৱা ছোৱালী হিচাপে আমাৰ হিন্দীক লৈ পেলাই খুব সমস্যা বা আমাৰ চৰ উচ্চাৰণ খুব আমি চাই বুলি কওঁ চব নট চাই চাই এনেকুৱা মাছলি বাট নট মাছলি আমি নাজানিছিলো তাৰমানে মাছলি বুলি কওঁ আৰু আমি এইবিলাক পাৰ্থক্য নাজানো তো তেনেকুৱা ভাষা ফাৰ্ষ্ট ইয়াৰটো মানে হিন্দীৰ লগত ষ্ট্ৰাগল কৰি থাকোঁতেই গৈছে দেন যেতিয়া ছেকেণ্ড ইয়াৰ আহি পেলাই ফাৰ্ষ্ট প্ৰডাকশ্যনটো তাৰমানে সংস্কৃত প্লে তাত যেতিয়া মোক লিড কেৰেক্টাৰটো দিলে ইটছ লাইক মোৰ কাৰণে তাৰমানে এটা ডাঙৰ চেলেঞ্জ যে ক'ব লাগিব ক্লিষ্ট হিন্দী সংস্কৃত প্লে সংস্কৃতেই কৈছোঁ তাৰমানে তাৰ মাজে মাজে আমি সংস্কৃতো ক'ব লাগে কিছুমান ডাইলগ সংস্কৃতত ক'ব লাগে আৰু লগতে তোমাৰ নৃত্য আছে তাৰমানে ভাৰতনাট্যম ভাৰতনাট্যম মিক্স কৰি পেলাই বা গোটেই অংগী ভংগী তাৰ গোটেই ষ্টাইলে বেলেগ তাৰমানে সংস্কৃত প্লে কথা কোৱাৰ নৃত্য নাটিকাবোৰৰ নিচিনা অকমান ন কাইণ্ড অফ তো যেতিয়া সেই লিড কেৰেক্টাৰটো পোৱাৰ পিছতে আৰু মোৰ কাৰণে চেলেঞ্জ এইটো যে মই অসমৰ পৰা গৈছোঁ মোৰ ভাষাটো হেৰি তো 45 ডেজৰ আমাৰ এটা পুৰা শ্বেডিউল থাকে 45 ডেজৰ ৰিহাৰ্চেল শ্বেডিউল 45 ডেজ ৰিহাৰ্চেল শেষ কৰাৰ পিছতে নেক্সট আমি শ্ব' কৰোঁ তাৰমানে তো মোৰ হাতত 45 দিন সময় আছে 45 দিনতে মই যি কৰিম নকৰিলে নাই শেষ কাৰণ কি মোৰ আৰম্ভণি নাটক সেইখন তো 45 দিনত মই নিজকে তাৰমানে ইমান আইচলেটেড কৰি দিছিলোঁ মানে কি কেৰেক্টাৰটোৰ কাৰণে এইটো নহয় যে মই আইচলেটেড হৈ গৈছোঁ চবৰে পৰা বাট যেতিয়া কেৰেক্টাৰটো কৰিবৰ কাৰণে মই মোৰ ৰুমৰ পৰা হোষ্টেলৰ ৰুমৰ পৰা মই তাৰমানে গোটেই ফাৰ্নিচাৰ উলিয়াই পেলাইছিলোঁ সেইটো আমাৰ খুব স্বাধীনতা আছিলে NSD মই যেনেকৈ যি বিচাৰোঁ মোক সেইখিনি কৰিব দিয়ে তাৰমানে মানে ষ্টুডেণ্টক তেওঁ যেনেকৈ বিচাৰে ৰুমৰ পৰা গোটেই ফাৰ্নিচাৰ উলিয়াই দিছে নিজৰ পৰা সব ফাৰ্নিচাৰ উলিয়াই দিছিলোঁ তাৰপিছতে মই মাটিত শুইছিলোঁ তাৰপিছতে মাটিৰ চাকি আৰু হেৰিত মই তাৰমানে ইলেক্ট্ৰিচিটি মই অফ কৰি দিছিলোঁ মাটিৰ চাকি লৈ পেলাই তাৰমানে ধূপ ধূনা তেনেকৈ জ্বলাই পেলাই তাৰমানে সেই পৰিৱেশটো আৰু সেইটো সময়ত মানুহ যেনেকৈ জীয়াইছিলে মই তেনেকৈ থাকিবলৈ ট্ৰাই কৰিছিলোঁ কাপোৰ কানি মই তেনেকৈ পিন্ধিছিলোঁ কাঞ্চুকি দেন এই ধুতি এইবিলাক তেনেকৈ শাৰী চাৰি সেইবোৰ পিন্ধিছিলোঁ পায়েল চায়েল একদম আৰু মই হেৰি তাৰপিছত আৰু মই এনি টাইম স্ক্ৰিপ্টখন পঢ়ি থাকিছিলোঁ তাৰমানে যে ভাষাটোৰ কাৰণে আৰু যিবিলাক মোৰ শব্দ মোৰ সমস্যা হয় কিবা হয় আৰু লগৰবিলাকৰ পৰা মোৰ মানে ষ্টুডেণ্টছ যিবিলাক আছিলে ফ্ৰেণ্ডছ সিহঁতৰ পৰা মই শিকিছিলোঁ যে এইটো কেনেকৈ উচ্চাৰণ কৰে এইটো কেনেকৈ কয় কি কৰে তো সেই 45 ডেজ তাৰমানে মই এটা সম্পূৰ্ণ প্ৰেক্টিছত আছিলোঁ গোটেই কেৰেক্টাৰটো লৈ পেলাই আৰু যেতিয়া মই কৰিছোঁ পাৰফৰ্মেঞ্চ আৰু সেইটো খুব ভাল পালে তাৰমানে ইভেন সেই নাটকখন তাৰমানে এতিয়া পঢ়াই NSDত সেই শ্ব'টো দেখুৱাই পেলাই মানে যেতিয়া সংস্কৃত প্লে পঢ়াব লগা হয় মৃচ্ছকটিকম পঢ়ালে আগতে দেখাইলে আমাক প্লেবোৰ দেখায় কোনোবা ডিৰেক্টৰ তো KS ৰাজেন্দ্ৰন ছাৰে কৰিছিলে আৰু সেই মই কৰা শ্ব'টো তাৰমানে দেখাই পেলাই তেওঁলোকে পঢ়াই তাৰমানে আমি পাম নেকি ইউটিউবত নাই বাট NSDত আৰ্কাইভত থাকিব আৰু যিহেতু পঢ়াই আৰু তাৰপিছত যেতিয়া জুনিয়ৰবিলাক ওলাই আহে তেওঁলোকে সেই দি আপকো দেখা হে আপকা প্লে দেখা হে মৃচ্ছকটিকম ইছমে আপনে বসন্ত সেনা বহুত আচ্ছা কিয়া হে তো সেইবোৰ ভাল লাগে তাৰমানে দ্যাট ৱাজ মাই মেমৰেবল একচুৱেলি কেৰেক্টাৰ বসন্ত সেনা আৰু তাৰপিছত মোৰ লাষ্ট প্ৰডাকশ্যনটো খুব ভাল লাগিছিলে আৰু সেই লাষ্ট প্ৰডাকশ্যন এক্সপিৰিয়েঞ্চে একচুৱেলি মোক চিয়ৰত বহুত হেল্প কৰিছিলে চিয়ৰ চিনেমাখনত লাষ্ট প্ৰডাকশ্যনটো আছিলে আমাৰ ডিভাইচ ৱৰ্ক বুলি কয় যে সেইটো তাৰমানে আমাৰ এটা থিম থাকে ছাবজেক্ট এটা থাকে ডিভাইচ ৱৰ্ক ডিভাইচ ৱৰ্ক তো ডিভাইচত অকল আমাৰ এটা থিম এটা থাকে হাতত ছাবজেক্ট এটা থাকে আৰু সেই ছাবজেক্টটো আমি নিজে ৰিচাৰ্চ কৰি পেলাই ৰিচাৰ্চ মেটেৰিয়েলছ আমাক দিয়া হয় বা আমি যাওঁ ছাইডলৈ যাওঁ আৰু গৈ পেলাই তাৰ পৰা ৰিচাৰ্চ কৰি পেলাই আমি সকলোৱে ইম্প্ৰভাইজ কৰি পেলাই এখন নাটক উলিয়াওঁ নিজে লিখা নিচিনা বাট আমাৰ গাইড থাকে লগত তো আমি সেই ডিভাইচ কৰিছোঁ ত্ৰিপুৰাৰী শৰ্মা এতিয়া মেম নাই ঢুকালে
ত্ৰিপুৰা মেমৰ গাইডেন্সত আমি ৰংধুলি বুলি নাটকখন কৰিছিলোঁ আৰু সেই নাটকখন আছিলে বেৰহিন কমিউনিটি বুলি এটা কমিউনিটি আছে তোমাৰ UP and MP বৰ্ডাৰত তেওঁলোক থাকে আৰু সেইটো এটা তোমাৰ কোৱা হয় যে ধৰা চিনেমা তাৰ পৰা চিনেমাৰ পৰা ইনফ্লুৱেঞ্চ হৈছে তেওঁলোক যে মুজৰা যে হয় মুজৰা যে হয় তো মুজৰা চিনেমাত যেনেকে দেখায় এতিয়াও ন মাৰ ডালা এইবিলাক যে নাচে যেনেকে তো সেই ডান্সটো মুজৰাৰ পৰা ইনফ্লুৱেঞ্চ হৈছে নে মুজৰা চিনেমাৰ পৰা ইনফ্লুৱেঞ্চ হৈছে কথাটো আছে বাট প্ৰথম হ'ল যে মুজৰা কৰিছিলে তো মুজৰা কৰাৰ আগতে আছিলে সেই কমিউনিটিৰ যিসকল মহিলা বেৰহিন কমিউনিটিৰ যিসকল মহিলা তেওঁলোকৰ লাইফৰ ট্ৰেজেডিটো হ'ল যে তেওঁলোকৰ বিয়া নহয় কেতিয়া তেওঁলোক হয় ঠাকুৰবিলাকৰ হয় ৰাখিল হৈ থাকিব লাগে আৰু নহলে তেওঁলোক প্ৰষ্টিটিউচনত গুচি যায় এনেকুৱা ধৰণৰ তেওঁলোকৰ কমিউনিটিটো এটা অভিশাপ বুলি তেওঁলোকে ধৰে এতিয়া অলপ কমিছে বাট যেতিয়া আছিলে কাৰণ তেওঁলোকে নাচ গান কৰিছিলে আৰু নাচ গান কৰিছিলে কাৰোবাৰ জন্ম হলে নাচিবলৈ যায় কাৰোবাৰ বিয়া হলে নাচিবলৈ যায় আৰু তেনেকে নাচিবলৈ যাওঁতে মেলোতে ডকাইতে উঠাই লৈ যায় এসপ্তাহ 10 দিন ডকাইতে তেওঁলোকৰ শিবিৰত ৰাখি থলে নাচা গানা কৰিলে তাতে তেওঁলোকে মুজৰা কৰে ডকাইতে এনজয় কৰিলে লগতে ডকাইতে মানে তেওঁলোকক এক্সপ্লয়টো কৰিলে আকৌ এৰি দিলে এনেকুৱা ধৰণৰ বহুত কাহিনী আছে তেওঁলোকৰ জীৱনৰ তাৰ মানে আৰু তাৰ পৰাই কিছুমান আকৌ চিনেমাও কৰিবলৈ গৈছিলে কাৰণ কি আগতে তোমাৰ যেনেকৈ চিনেমাত মহিলা নাছিলে তাৰ মানে যাবলৈ দিয়া নাছিলে তেওঁলোকে যদি নাচ গানেই কৰে তো সেই কমিউনিটিটোৰ পৰা আকৌ ল'ৰা ছোৱালী চিনেমা ছোৱালী বিশেষকৈ চিনেমালৈ গৈছিলে আৰু তেওঁলোকৰ ল'ৰাবিলাকে আকৌ পিম্পৰ কাম কৰে আচ্ছা বুজি পাইছানে সো দ্যাট ইজ দ্য ভেৰি পেইনফুল কি কমিউনিটি বুলি কৈছিলে আপুনি বেৰহিন বুলি কয় বেৰহিন কমিউনিটি আৰু তেওঁলোকৰ এটা ডান্স ফৰ্ম আছে ডান্স ফৰ্মটোক ৰাই ডান্স বুলি কয় মানে ঘূৰি ৰাই মানে হ'ল সৰিয়হ যেনেকে ঘূৰে তো বিৰাট ডাঙৰ ঘাগৰা পিন্ধি পেলাই তাৰমানে ঘূৰি নাচে আৰু ৰাই ডান্স সো গতিকে সেই কমিউনিটিটোৰ ওপৰত আমাৰ নাটকখন হৈছিলে ৰংধুলি তো আমি সেই কমিউনিটিটো ষ্টাডি কৰিছিলোঁ তাৰ কাৰণে আমি তেওঁলোকৰ বেৰহিন কমিউনিটিৰ মহিলাসকল আহিছিলে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ তো তেওঁলোকক বিৰাট দুখ লগা কথা যে আমি যেতিয়া সুধিছিলোঁ ছোৱালীবিলাকক যে এজনী ছোৱালী এনেকৈ ধৰ চাপ'জ মোৰ ৰুমতে লৈ আহিলোঁ মোৰ লগতে থাকিলে তেতিয়া থাকোঁতে মেলোঁতে তেওঁলোকৰ লগত কথাবিলাক পাতোঁ তেতিয়া কৈছিলে যে মানে হামাৰা সপনা হে কি মেৰা শাদী হোগা মানে বিয়া হোৱাটো সিহঁতৰ সকলোতকৈ ডাঙৰ সপোন যিটো তেওঁলোকৰ নহয় তাৰমানে চ' সেইটোক লৈ পেলাই যেতিয়া আমি কৰিছিলোঁ নাটকখন আৰু তেতিয়া গৈছিলোঁ আমি ৰেড লাইট এৰিয়াত ইভেন দিল্লী ৰেড লাইট এৰিয়াত গৈছিলোঁ তো তাত গৈ পেলাই তাৰে সেই এৰিয়াৰ মহিলাসকলক দেখিছিলোঁ তাৰে পৰিৱেশ দেখিছিলোঁ তেনেকেই কিছু কথা গম পাইছিলোঁ আৰু সেই এক্সপিৰিয়েঞ্চটো একচুৱেলি মোক ইয়াতে চিঞৰত বহুত মোক হেল্প কৰিছিলে চ' এইটো এটা মোৰ খুব ইম্পৰ্টেণ্ট কেৰেক্টাৰ আছিলে ৰংধুলিৰো যিটো কেৰেক্টাৰ কৰিছিলোঁ এগৰাকী মানে যিগৰাকী আমাৰ লিড কেৰেক্টাৰ কৰিছিলে তাইৰ জীয়েকৰ চৰিত্ৰটো মই কৰিছিলোঁ চ' তাইৰ মানে চিনেমা কৰিবলৈ মন আৰু সপোন থকা ছোৱালী বেৰহিন কমিউনিটিৰ বা তাই চিনেমা কৰাৰ সপোন আৰু এগৰাকী আছিলে তাই আকৌ পঢ়া লিখা কৰাৰ বৰ মন তেনেকুৱা মাকে আকৌ গান গাই তেনেকে ফুৰে মানে তেনেকুৱা ধৰণৰ আৰু গোটেই কাহিনীটো গতিকে বিভিন্ন ধৰণৰ এংগেল আছে মই গোটেই ৰংধুলিখন নকওঁ বাট মানে সেই আৰু গতিকে তেনেকে সেই এক্সপিৰিয়েঞ্চটো আকৌ মোক ইয়াতে তেনেকে কাম দিলে গতিকে সেইটো এটা মোৰ খুব ইম্পৰ্টেণ্ট চৰিত্ৰ আৰু মনত থকা নাটকৰ চৰিত্ৰৰ ভিতৰত বহুত দীঘলীয়াকে ক'লো চাগে কথা ঠিকে আছে আমি বহুত ইণ্টাৰেষ্টিং কাহিনীটো আচলতে এক্টিঙত জেনেৰেলি মই দেখিছোঁ বহুত এক্টৰ্ছ আছে আপোনাৰ ৰাতিপুৱা গ'ল শ্বুটত মই ফিল্মৰ কথা কৈছোঁ বা ইভেন নাটকতো হ'ব পাৰে মেবি সেইটো আপুনি কৰিব গ'ল এনে নৰ্মেলি আছে আপুনি কেমেৰাটোৰ আগত যোৱাৰ লগে লগে তেওঁলোকে ছুইচ কৰিব পাৰে হয়নে আৰু কিছুমান এক্টৰ্ছ আছে তেওঁলোকে মানে সেই কেৰেক্টাৰটো বনি যায় ধৰি লওক 2 মাহৰ শ্বুট আছেতো 2 মাহ তেওঁ সেই মানুহটোৱে হৈ থাকে আপোনাৰ কেনেকুৱা হয় প্ৰচেছটো মোৰ ইটছ ডিপেণ্ডছ এতিয়া ধৰা মই নেক্সট যিখন ছবিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ সেইখনত চাগে মই এইটো যিটো মেথডৰ কথা কৈছা মেবি মই সেইটো মেথডত কাম কৰিম মেবি নহয় মানে মই ভাবি থৈছোঁ যে সেইখন সেই চৰিত্ৰটোৰ কাৰণে এইটো মেথড মোৰ প্ৰয়োজন হ'ব তাৰমানে যে মই সেই চৰিত্ৰটো হৈ থকা
তেনেকুৱা চাল চলন উঠা বহা কথা কোৱা ষ্টাইল কাপোৰ কানি বা যি হওক আৰু যেনেকে মই মোৰ চুলি মই দেখাত কেনেকুৱা হ'ব লাগিব তাৰ কাৰণে মই ক্ষীণাব লাগিব শকত হ'ব লাগিব যি হ'ব লাগিব যিখিনি কৰিব লাগে সেইখিনি মই এইটো চৰিত্ৰৰ কাৰণে মই ভাবি আছো চিন্তা কৰি আছো তো এই চৰিত্ৰটোৰ কাৰণে সেই মেথড প্ৰয়োজন হ'ব বুলি মই ভাবিছো গতিকে সেইটোত মই কাম কৰিম আৰু নৰ্মেলি কিন্তু মই চুইচ অন অফ কৰিব পাৰে ন নৰ্মেলি মই সেইটো কৰো আৰু একোটো ৰাইট বা ৰং ৱে নাই ন একো নাই বিকজ ইয়ৰ পাৰফৰ্মেন্স সেইটো তোমাৰ কথা যেনেকে ভাল হয় আৰু ন যেনেকে ভাল বাট ইউ হেভ টু গিভ তুমি দিব লাগিব ইয়ৰ 100% তুমি যেনেকে প্ৰচেছ ইজ ইয়াৰ্ছ process is yours but তুমি কি দিছা অডিয়েন্সক বা ডিৰেক্টৰক জিকবা হেতু মেইন কথা তো তুমি হেতু কেনেকে দিছা হেতু কথা নহয় তুমি বাওহাতে দিছা সোহাতে দিছা ইট ডাজন্ট ম্যাটাৰ বাট তুমি দিছা দিয়াটো ম্যাটাৰ কৰে যে আমি কিমান খিনি দিছো তাৰমানে হয় সো আপুনি বা 2013 বুলি কৈছিলে চিয়ৰৰ শুট কৰা তাৰ পিছত আপুনি এখন মুভি কৰিছিলে সোণাৰ বৰণ পাখি বুলি সেইখনৰ এক্সপেৰিয়েন্স কেনেকুৱা আছিল তাৰ বিষয়ে আমাক কওক অকমান সোণাৰ বৰণ পাখি একচুয়ালি মোৰ বহুত এক্সপেক্টেশনৰ এটা ক্যাৰেক্টাৰ আছিল হেতু ববিবাৰ লগত মোৰ এখন দ্বিতীয় সেকেন্ড ফিল্ম প্ৰথম কৰিছিল অদম্য কৰাৰ পিছতে তেওঁ আকৌ তেওঁ সেকেন্ড ছবি সোণাৰ বৰণ পাখিৰ কাৰণে তেখেতে মোক কাষ্ট কৰিলে তো তেওঁ বিভিন্ন ধৰণৰ ছোৱালী চাই ফুৰিছিলে বাট প্ৰতিমা পাণ্ডে বৰুৱাৰ লগত মিলাকে চেহেৰাটো অকন যাব লাগিব তো লাকিলি কোনবাখিনি জায়গাত মোৰ চেহেৰাটো তেওঁ অলপ একে দেখিলে বা মেকআপ আৰ্টিস্টটো ক'লে যে এই চেহেৰাটো তালে মানে অলপ দিব পৰা যাব কৰিব পাৰি তো তেনেকুৱা তেতিয়া মই সিকিম এনএসডিত মই ক্লাছ কৰিব গৈছিলো হেতু সময় যেটা তেওঁলোকৰ মানে কাস্টিংৰ প্ৰসেস চলি আছিল তো মানে বইবাই মোক ক'লে যে তুমি কেখনমান ফটো এনেকে পঠাই দিয়াছোন শাৰী পিন্ধি পেলাই ডাঙৰকে ফুট এটা লৈ পেলাই তাৰছত আৰু ময়ো ষ্টুডেন্টৰ পৰা এখন শাৰী লৈ পেলাই আৰু তলৰ পৰা হেন্দৰ টেমা এটা কিনি ডাঙৰকে ফুট এটা লৈ যিটো আমাৰ কেয়াৰটেকাৰ মানে তাৰে গেষ্ট হাউসৰ তো কেয়াৰটেকাৰটো ক'লে যে তুমি মোক ফটো তুলি দিয়া হি তিনিখনমান ফটো তুলি দিলে সেয়া হোৱাটছএপত পঠাই দি মানে ফোনতে আৰু তেনেকে পঠাই দিলো হোৱাৰ পিছত মেকআপ আৰ্টিস্টে চাই পেলাই ক'লে যে ওকে এই ল'ব পৰা যাব তাৰমানে আৰু বাকি মোৰ এক্টিং স্কিল ববি বাইদেউ অলৰেডি চাই থৈছে তেওঁৰ এটা কনফিডেন্স আছিল যে তাই কৰিব আৰু তাৰপিছত ববি বাইদেউ মোক ফোনত ক'লে যে এনেকুৱা ক্যাৰেক্টাৰ গতিকে তুমি এইটো কাম কৰিব লাগিব আমি ভালকে কৰিম চিনেমাখন সো ওকে ফাইন হ'ব তাৰপিছত আহাৰ পিছত তাৰপিছত আৰু তেওঁৰ ওপৰত ষ্টাডি কৰিবলৈ আৰম্ভ কৰিলো ববি বাইদেউ কিছুমান মেটেৰিয়েল দিলে সেয়া চালো আৰু এটা একচুয়ালি বায়োপিক ন তো আৰু প্ৰতিমা পাণ্ডে বৰুৱাক সকলোৱে জানে মই দেখা নাই মই লগ পোৱা নাই বাট তেওঁক লগ পোৱা মানুহ আছে তেওঁক জানা মানুহ আছে আৰু গতিকে তাৰ কাৰণে মই হৰ্স ৰাইডিং শিকিছো তাৰ কাৰণে মই হাতুৰ শিকিছো সেই ক্যাৰেক্টাৰটো কাৰণে কাৰণ তেওঁৰ জীৱ-জন্তুৰ লগত খুব ভাল সম্পৰ্ক বিশেষকৈ হস্তিৰ কন্যা বুলি তেখেতক কোৱাই হয় হাতীৰ লগত তেখেতৰ খুব ভাল সম্পৰ্ক মাউতৰ লগত হাতীৰ মাউতৰ লগত খুব ভাল সম্পৰ্ক তেওঁলোকৰ জীৱনক লৈ গোটেই গানবোৰ গাইছে এইটো ভাষাত মাউতৰ জীৱনৰ তাৰপিছত গোৱালপৰীয়া ভাষাত তাৰ পিছতে আৰু তেওঁৰ জীৱনটোতো একদম বহুত আপছ এণ্ড ডাউনছ থকা ৰজাৰ ছোৱালী তাৰ পৰা গৈ সিংগাৰ হোৱা যিটো কোনো বিচৰা নাছিলে টোটেলি এগেইনষ্ট অফ হাৰ ফেমিলি তেওঁ ওলাই আহিছিলে আৰু তেনেকে তাৰপিছত আৰু ষ্ট্ৰাগল ডেফিনেটলি আছিলে কাৰণ তেনেকেতো আৰু মানুহ চলিব নোৱাৰে সেইটো অকল গান গায় আজি সিংগাৰৰ মাহলটো মানে সিচুৱেশ্যন বেলেগ আগৰ সিংগাৰৰ কথা বেলেগ আছিলে তো সেই ষ্ট্ৰাগল বিলাক তাৰপৰা তেওঁৰ ফেমিলি ষ্ট্ৰাগলছ এই গোটেইবোৰ তাৰমানে যিমানখিনি তেওঁৰ ওচৰত থকা মানুহবিলাকক যাক লগ পাইছিলোঁ তেওঁলোকক লগ পাই তেওঁলোকৰ পৰা সুধি মেলি গোটেইবোৰ এটা দীঘলীয়া অকণ প্ৰচেছ আছিলে প্ৰায় ছমাহ মানৰ এটা ষ্টাডি কৰিব লগা হৈছে ন প্লাছ নিজৰ প্ৰেক্টিছ এই গোটেইখিনি কৰাৰ পিছতে সোণাৰ পাখি আমি শ্বুটিং কৰিব গৈছিলোঁ গৌৰীপুৰত আৰু কিছু শ্বুট হৈছিলে আমাৰ গৌৰীপুৰত শ্বুট হৈছিল তাতে শ্বুট হৈছিলে ন তাতে হৈছিলে আৰু কলকাতাত হৈছিলে তেওঁলোকৰ কিছুমান অকমান ফেমিলি প্ৰব্লেম আছিলে য'ত নেকি তেওঁলোকে হাৱা মেহেলটো দিয়া নাছিলে আমাক গতিকে সেইখিনিৰ কাৰণে আমি কলকাতা যাব লগা হৈছিলে আৰু সেইবোৰ কৰি থকাৰ মাজতে আৰু মোৰ সবতকৈ প্ৰব্লেম আছিলে যে মোৰ জীৱ-জন্তুৰ লগত কোনো সম্পৰ্ক নাই আৰু তেতিয়া মই জাষ্ট বিয়া হৈছোঁ 2015ত আৰু বিয়া হৈ পেলাই মই হিমাংশুহঁতৰ ঘৰলৈ যেতিয়া আহিছোঁ বৰিহাটত গাঁৱৰ ঘৰত আমাৰ গৰু আছে তো প্ৰথম জীৱ-জন্তুৰ লগত মই সম্পৰ্ক আৰম্ভ কৰিছোঁ গৰুৰ গাখীৰ খিৰোৱা শিকাৰ পৰা তাৰমানে যে এটলিষ্ট গৰুজনীক কেনেকৈ মৰম কৰি পেলাই কেনেকৈ তাই গাখীৰ উলিয়াই পোৱালিটোক কেনেকৈ মৰম কৰি কেনেকৈ বান্ধি থ'ব লাগিব চ' ডেট ইজ মাই ফাৰ্ষ্ট ষ্টেপ
টু লাৰ্ণ দিছ ৰিলেশ্যনশ্বিপ আৰু মানে জীৱ জন্তুৰ লগত আৰু ছাগলীবিলাকক গৈ পেলাই মৰম কৰোঁ আগতেতো মই চুবই নোৱাৰোঁ তাৰমানে নোম লাগিলে মোৰ কিবা লাগে কাৰণ মই সেইটো পৰিৱেশ পোৱাই নাই আমি সদায় কলনীয়ে ঘূৰি ফুৰিছিলোঁ দেউতা পুলিচত চাকৰি কৰিছিলে তো থানাই ঘূৰি ফুৰা আমাৰ অভ্যাস তাত আৰু ক'ত জীৱ জন্তু লগ পাওঁ আৰু ঘৰৰ ছোৱালী মৰমত ডাঙৰ হোৱা মানে নিগনি এটা আহিলে কি চিঞৰি দিয়া ধৰণৰ আছিলোঁ গতিকে আৰু জীৱ জন্তুৰ লগত সম্পৰ্ক নাই কিন্তু মোৰ তাৰে খুব মেমৰেবল কথা আছিলে যে এইটো হাতী পিঠিত উঠাৰ মোৰ অভিজ্ঞতা নাই মই উঠা নাই কেতিয়াও আৰু মানাহত আমাৰ শ্বুটিং হৈছিলে যিমানখিনি হাতীৰ যিবিলাক কেম্প কৰিব গৈছিলে চিকাৰ কৰিব গৈছিলে সেয়া মানাহত শ্বুটিং হৈছিলে তো তাত গৈ পেলাই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বট তেতিয়া পাৰ্বতী বৰুৱা গৈছিলে প্ৰতিমা পাণ্ডে বৰুৱাৰ ভনীয়েক তেওঁ এতিয়া হাতীৰ কিবা ৰিচাৰ্চ কৰি থাকে হাতীৰ লগতে কাম কৰি থাকে তো তেওঁক লৈ গৈছিলে তো তেওঁ মোক শিকাই দিছিলে যে কেনেকৈ হাতীটোত উঠিব লাগিব কেনেকৈ হাতীটো চলাব লাগিব আৰু হাতীটো কি ক'ব লাগিব তাৰমানে তো হাতীয়ে হিন্দী কথা বুজি পায় আৰু ঘোঁৰাই ইংৰাজী কথা বুজি পায় আকৌ দেই যেতিয়া ঘোঁৰাৰ লগত প্ৰেক্টিচ কৰিছিলে ইয়াতে 4 বেটেলিয়নত তেতিয়া আমি ঘোঁৰাক ইংৰাজীত ক'ব লাগে গুড বয় নাইচ বয় গো বয় কাইণ্ড অফ মানে হা আৰু মানে চিট ডাউন এনেকুৱা ধৰণৰ যিবোৰ কথা আছে ইংৰাজীত তাক ক'ব লাগিব ঘোঁৰাটো আৰু হাতীক ক'ব লাগিব বেট উঠ চল এনেকুৱা ধৰণৰ তাৰমানে তো হাতীৰ লগত হিন্দী আৰু ঘোঁৰাৰ লগত ইংৰাজী আৰু হাতী কেনেকৈ উঠিব লাগে তেওঁ হাতীটো বহাই দিয়ে বেট বুলি কয় হাতীটো বহে দেন তেওঁ হাতীৰ সুৰেৰে উঠি গৈ পেলাই কান্ধত উঠি পেলাই ভৰিৰে কেনেকৈ তাৰমানে চলাম সেইটো তো সেই গোটেইখিনি মানে পাৰ্বতী বাইদেৱে এবাৰ শিকাই দিছে আৰু শিকাৰ পিছতে মই প্ৰথমবাৰতেই গৈ পেলাই হাতীৰ সুৰেদি উঠি পেলাই একদম হাতীটো লৈ গৈছোঁ দূৰলৈকে যোনখিনিলৈকে যাব লাগিব দেন তাৰ পৰা আকৌ যেতিয়া একশ্যন কৈছে কেমেৰা ইয়াত আছে আৰু মই তাৰ পৰা তাৰমানে আহিছোঁ হাতীৰ পিঠিত উঠি পেলাই তো তেনেকুৱা ধৰণৰ তো সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ আচলতে এটা চেলেঞ্জ আছিলে যে জীৱ জন্তুৰ লগত সম্পৰ্ক নোহোৱা মানুহগৰাকী গৈ পেলাই প্ৰথম ফাৰ্ষ্ট ডে গৈ পেলাই হেৰিতে তাৰমানে হাতীৰ পিঠিত উঠি পেলাই হাতী চলাই পেলাই লৈ গুচি আহিছোঁ আৰু তাৰোপৰি মই গান শিকিছিলোঁ প্ৰতিমা পাণ্ডে বৰুৱাৰ আৰু মই গোৱালপৰীয়া গান গাইছিলোঁ আৰু গোৱালপৰীয়া গান মোৰ অসুবিধা সেইটো কাৰণে হোৱা নাই কাৰণ মই গোৱালপাৰাৰ ছোৱালী আৰু গোৱালপৰীয়া গান শুনিয়েই তাৰমানে ডাঙৰ হৈছোঁ প্ৰতিমা পাণ্ডে বৰুৱাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ গতিকে সেই গানবোৰ অলৰেডি মোৰ তাৰমানে জেহেন মে ৰেহনা বুলি যে কয় আৰু আছিলে গতিকে সেই গানবোৰ এডাপ্ট কৰোঁতে মোৰ বেছি টাইম লগা নাছিলে আৰু নাজানো প্ৰেক্টিচ কৰোঁতে কিবা এটা হৈ যায়গৈ তাৰমানে যে গাব পৰা হৈ গৈছিলোঁ মই সেইকেইদিন একদম গাব পৰা হৈছিলোঁ ইভেন এটা লাইভ শ্ব' এটা আছিলে তেখেতৰ আৰু একদম পূৰা ষ্টেজ বনাইছে মাইক্ৰফোন আছিলে আৰু অডিয়েঞ্চ আছিলে আৰু তেওঁৰ যিকেইজন মানে মিউজিচিয়ান তেওঁলোক অৰিজিনেল কেইজনে আছিলে তেওঁলোকৰ লগতে মই শ্বুটবোৰ কৰিছিলোঁ গোটেই শ্বুট তো তেওঁলোকে বজাইছিলে আৰু মই গাইছিলোঁ আৰু একো তালমান নাকাটাকে ধুনীয়াকৈ গাইছিলোঁ আৰু মানুহে এনজয় কৰিছিলে তাৰমানে আৰু ইভেন ডিমাণ্ড আহিছিলে যে এইটো গাওক সেইটো গাওক চব গানটো নাজানো তাৰপিছত মোক কৈছিলে শ্বুটত বা অডিয়েঞ্চে আৰু যে আপুনি যদি প্ৰতিমা পাণ্ডে হ'ব আহিছে তেনে প্ৰতিমা পাণ্ডে গানটো জানিবই লাগিব তেওঁলোকৰ ভাষাত আৰু গোৱালপৰীয়া ভাষাত কৈছিলে মানে যিটো গোৱালপৰীয়া ভাষা আমাৰ গোৱালপাৰাত নচলে আকৌ ধুবুৰী আগিয়াত চলে কিন্তু কিছুমান জাগাত বঙাইগাঁৱত চলে আগিয়াতো কিছুমান ৰাজবংশী যোনবোৰ ফেমিলি আছে তেওঁলোকে কয় এইটো ল্যাঙ্গুৱেজ তো গতিকে সেই তেনেকৈ গতিকে ইটছ এ ভেৰি গুড এক্সপিৰিয়েঞ্চ ভাল লগা মানে মোৰ অভিজ্ঞতা আৰু আপোনাৰ ফিউচাৰ কি প্ৰজেক্টছ আহি আছে আপুনি কৈছিলে বাৰু দুখন প্ৰজেক্টৰ কথা আপুনি কোনখন লৈ বেছি এক্সাইটেড এতিয়া হয় নামবিলাক ক'লে ইজন ডিৰেক্টৰ বেয়া পাব এইখনৰ কাৰণে এক্সাইটেড ইখনৰ কাৰণে নহয় সেইটো নহয় আচলতে খুব সুন্দৰ আচলতে চিনেমা আহি আছে আৰু নতুন জেনেৰেশ্যনৰ ডিৰেক্টৰসকলৰ লগত কাম কৰি এতিয়া মই খুব ভাল পাওঁ কাৰণ তেওঁলোকে নতুন আইডিয়া লৈ পেলাই আহে আৰু খুব ডেডিকেটেড আৰু খুব চিনচিয়াৰলি কামবোৰ কৰে তাৰমানে গতিকে নতুন জেনেৰেশ্যন ডিৰেক্টৰৰ লগত কাম কৰি মই খুব এনজয় কৰোঁ বহুতে পঢ়িও আহি আছে আৰু যেতিয়া মই সুবিধা পাওঁ যেতিয়া একদম মই বিচাৰোঁ যে ডিৰেক্টৰজনৰ প্ৰথম ছবিখন মোৰ লগতে কৰক মই বিচাৰোঁ তাৰমানে লাগিলে মোক পইচা কমকৈ দিয়ক কোনো কথা নাই বাট মোৰ লগত কৰক তাৰমানে মোৰ সেইটো মোৰ ভাল লাগে তাৰমানে তাৰ প্ৰথম ছবিখন মোৰ লগত কৰিছে তেনেকুৱা মোৰ বহুতকেইটা ডিৰেক্টৰ আছে যেনেকৈ কংকন ৰাজখোৱাৰ প্ৰথম ছবি মই কৰিছোঁ দেন নৱ কুমাৰ নাথ বুলি পেলাই আছে চাক নৈ বুলি চিনেমাখন কৰিছোঁ প্ৰথম চিনেমা মই কৰিছোঁ তাৰপিছতে হিমজ্যোতি তাৰ হেৰি চিনেমাখনৰ নাম কি আছিলে মাৰ্কশ্বিট
প্ৰথম চিনেমা হিমজ্যোতি মই এক্টিং কৰিছো ববি শৰ্মা বৰুৱাৰ প্ৰথম ছবি মই এক্টৰ সো মোৰ খুব ভাল লাগে তাৰমানে গতিকে আৰু নতুন জেনেৰেশ্যনৰ ভাবো যে প্ৰথম চিনেমাখনত মই এক্টিং কৰো কিবাকে মই জড়িত হৈ থাকো তাৰমানে মই বিচাৰো আৰু তেওঁলোকৰ টেলেণ্টটো বহুত ৰ হৈ থাকে ন তেতিয়া আৰু নিজে বহুত শিকিব পাৰো আচলতে সেইটো মোৰ ভাল লাগে আৰু যেতিয়া ষ্টুডেণ্ট প্ৰডাকশ্যন যদি কিবা হয় সেইটো মই মিছ কৰিব নৰ্মেলি নিবিচাৰো আচ্ছা মাতিলে মই যাওঁ যেনেকৈ ৰিচেণ্টলি মই FTI পুনেত কৰি আহিলোঁ তেওঁলোকৰ ডাইলগ প্ৰজেক্ট আছিলে চ' তাতে চকামকা বুলি হেৰি এখন আছিলে মুভি ঠিক নহয় 10 মিনিটছৰ শ্বৰ্ট ফিল্ম তো কৰি আহিলোঁ তো ইটছ এ ভেৰি নাইচ এক্সপিৰিয়েঞ্চ 3 ডেইজৰ মানে শ্বুট তো 10 মিনিটছৰ কাৰণে আমি 3 দিন শ্বুটিং কৰিছোঁ 2 দিন ৰিহাৰ্চেল কৰিছোঁ আৰু যে ডিটেইল ৱৰ্ক তাৰমানে চ' সেইবোৰ মানে শিকিব পাৰিবা তুমি সেটতে কোৱা তুমি কষ্টিউমতে কোৱা লাইটিঙত কোৱা কেমেৰাত কোৱা দে আৰ ভেৰি চিনচিয়াৰ সকলো সবই নিজৰ বেষ্টটো দিব বিচাৰে তাৰমানে বিকজ দে আৰ ষ্টুডেণ্টছ ন মাৰ্কৰ কথা আছে বা কিবা বেষ্ট পাৰফৰ্মেঞ্চ দিব বিচাৰে দেন যিটো ডেডিকেশ্যনত কাম কৰে তাৰমানে আৰু সেই বস্তুটোৱে খুব ইনস্পায়াৰ কৰে মোক আৰু সেই বস্তুটোৱে মোক আৰু বুষ্ট আপ কৰে যে অ'কে দিছ ডেডিকেশ্যন নিডেড তো মই ভাল পাওঁ তাৰমানে ষ্টুডেণ্টৰ লগত কাম কৰি আৰু এতিয়া মোক মাতিছে JCF মানে আমাৰ জ্যোতি চিত্ৰবনৰ এটা প্ৰডাকশ্যন এটা তেওঁলোকে কৰিব তো নেক্সট 15-16 ষ্টুডেণ্টৰ প্ৰজেক্ট দেখোন ষ্টুডেণ্ট প্ৰজেক্ট কোৱাৰ লগে লগে মই বাকী একো কথা পতা নাই অ'কে বুলি কৈ দিছোঁ আৰু বাকী মই কি কামোৰ খাওঁ কি হয় সেইটো পিছৰ কথা বাট মানে মই এনজয় কৰোঁ নতুন মানুহৰ লগত আপুনি কাম কৰি ভাল পায় ভাল পাওঁ ভাল লাগে তো গতিকে আৰু নেক্সট আহি আছে চিনেমা মালামাল বয়জ বুলি পেলাই এখন আহিছে 11 জুলাইত ৰিলিজ হ'ব আৰু আহিলে তাৰে প্ৰমোশ্যনৰ কাম এতিয়া চলি আছে তাৰপিছতে NRC সেইখন ছবিৰ ডেট লোৱা নাই বাট সেইখনৰো মই শ্বুট শেষ কৰি আহিলোঁ গোলাঘাটত তো সেইখন ছবিও আৰু এখন আহি আছে বাকী আৰু এখন নতুন ছবি সেইখনৰ কথা মই নকওঁ বাট তাৰ কাৰণে এটা প্ৰিপাৰেশ্যন চলি আছে মষ্টলি জিলাই লাষ্টৰ ফালে যাৰ কাৰণে আপুনি মেথড এক্টিং কৰিম মই ভাবি আছো প্ৰিপাৰেশ্যনটো মই চাগে তেনেকৈ কৰিম আৰু চাগে নহয় 100% মই তেনেকৈ ভাবিছোঁ বিকজ যিটো কেৰেক্টাৰ মই পাইছোঁ ইটছ এ ভেৰি চেলেঞ্জিং আৰু সেই বা চিনেমাখনৰ যিটো এপ্ৰ'চ ডিৰেক্টৰৰ যিটো এপ্ৰ'চ চিনেমাখনৰ কাৰণে আৰু যিটো কেৰেক্টাৰে যিটো বিচাৰিছে তাৰ কাৰণে মই ভাবোঁ যে তাত মেথডটো প্ৰয়োজনীয় হ'ব আৰু আপুনি ধৰি লওক ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰা ইমান বছৰ হ'ল 10 বছৰ বেছি 12 বছৰ মানে হ'ল এতিয়া কি চেঞ্জ দেখিছে আপুনি বহুত চেঞ্জেছ বিকজ সেয়াই যে এতিয়া কণ্টেণ্ট বেছ ফিল্ম বহুত বেছি হৈ আছে অসমত which is very good sign actually খুব ভাল আৰু মানুহৰ টেষ্টটো চেঞ্জ হৈছে নে মানুহৰ টেষ্ট yes obviously কাৰণ যিটো আমাৰ নতুন জেনেৰেশ্যন আহি আছে ন তেওঁলোকে OTTত কিমান সাংঘাতিক ৱেব ছিৰিজ চাই থাকে কেনেকুৱা ধৰণৰ এক্টিং ষ্টাইল চাই ইভেন তাৰমানে মই এক্টিং ষ্টাইলৰ ওপৰতো কথা ক'ব বিচাৰোঁ যে আগতে যেতিয়া 90s বা 80s যিবোৰ ছবি আছিলে তাৰে যিটো এক্টিং ষ্টাইল আছিলে আজিকালি গোটেই এক্টৰ টোটেল এক্টিং ষ্টাইল ইজ চেঞ্জ সকলো ভেৰি মাছ ৰিয়েলিষ্টিক যিমান মিনিমেল যিমান চাটিল কৰিব পাৰে তাৰমানে সকলোৱে কৰিব ট্ৰাই কৰে আৰু ট্ৰাই নকৰে সেইটো প্ৰচেছতে এতিয়া কাম চলি আছে চ' ইটছ ভেৰি বিকজ তেওঁলোকে বাহিৰৰ ছবি চাই বাহিৰৰ এক্টিং ষ্টাইল দেখিছে তেওঁলোকৰ ষ্টাডি আছে গতিকে তেওঁলোকে নতুন যিমান এক্টৰ আহি আছে সকলো দে ভেৰি গুড এক্টৰ খুব ভাল এক্টৰ এতিয়াতো কম্পিটিশ্যন বহুত বেছি বাঢ়ি গৈছে তাৰমানে তাকেতো বহুত বেছি বাঢ়ি গৈছে হেৰিবোৰ ৱেব ছিৰিজবোৰতো মানে কেনেকুৱা কম্পিটিশ্যন মানে এক্টিং নকৰে চবতকে ডাঙৰ কথা নকৰে বিহেভ কৰে আৰু দ্যাট ইজ দ্য থিং একচুৱেলি যেতিয়া প্ৰথম মই যেতিয়া ৱৰ্কশ্বপ কৰিবলৈ যাওঁ কেতিয়াবা ৱৰ্কশ্বপ কৰিব ক্লাছ কৰিব মাতে ন প্ৰথমতে যেতিয়া ল'ৰা ছোৱালী শিকিব ন এক্টিং শিকিব আহিছোঁ প্ৰথম ক্লাছত গৈ পেলাই ফাৰ্ষ্ট চিটিংটোৰ প্ৰথম বাক্যটো হ'ল যে এক্টিং নকৰিবা পাগল হৈ যাম কি মানে এক্টিং শিকিব আহিছো আৰু এক্টিং কৰিব নালাগে চ' সেইটোৱে মূল মন্ত্ৰ যে এক্টিং নকৰিবা মানুহে বুজি পাব নালাগিব যে তুমি এক্টিং কৰি আছা সেইটো কেনেকুৱা লাগিলে বা আজি আমাৰ পডকাষ্টটো মাই গড বহুত বেছি ভাল লাগিলে এইটো কাৰণে কাৰণ তোমাক মই জানো সৰুৰ পৰা তোমাৰ বা মেঘনা মোৰ ভাইটিৰ খুব ভাল বান্ধৱী ইভেন সিহঁতে আমাৰ ঘৰতে গান চানৰ ৰিহাৰ্চেল কৰিবলৈ আহিছিলে তো একেলগে আমি নাচিছিলোঁ তাই বহুত সৰু মোতকে তুমিতো আৰু বহুতেই টিকলা তাৰমানে তো গতিকে সেই গোটেই কথাবোৰ তোমাৰ লগত আজি বহি পেলাই এনেকৈ কথা কোৱা একচুৱেলি মোৰ সৌভাগ্য আৰু যে তুমি মোক মাতিছা মই আহিছোঁ আৰু আমি ইমান কথা আলোচনা কৰিছোঁ গোৱালপাৰাৰ কথা আলোচনা কৰিছোঁ মোৰো বহুত কথা মনত পৰি গৈছে বহুত কথা মনত পৰিছে মোৰো বহুত কথা মনত পৰিছে আৰু যেন আচলতে পডকাষ্ট নহয় মানে আমাৰ ঘৰুৱা কথা আচলতে ঘৰুৱা কথা তাকে
খুব ভাল লাগিছে থেংক ইউ বা থেংক ইউ সো মাচ নমস্কাৰ মই প্ৰণামী বৰা আৰু ইতিমধ্যে মই অভিলাষৰ পডকাষ্টত আমি ইণ্টাৰভিউ দিছোঁ কথা পাতিছোঁ বিভিন্ন ধৰণৰ কথা পাতিছোঁ আৰু আপোনালোকে এই পডকাষ্টটো চাই পেলাই কেনেকুৱা পালে কি পালে সেয়া জনাব কমেণ্ট কৰিব তেতিয়া আমাৰ ভাল লাগিব ইভেন অভিলাষত উৎসাহিত হ'ব আৰু ছাবস্ক্ৰাইব কৰিব অ'কে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব